Dear students, welcome to my channel Easy English. আমি আজি আলোচনা কৰিম তোমালোকৰ দ্বাদশ শ্ৰেণীৰ ইংৰাজী বিষয়ৰ এটি পাঠটি হৈছে মেমৰিজ অফ এ ছোটা চাহিব আৰু পাঠটিৰ লেখক জন ৰন্ড্ৰি। মূল পাঠটো আলোচনা কৰিবলৈ যোৱাৰ পূৰ্বে আমি লেখক জন ৰন্ড্ৰিৰ বিষয়ে কেইটামান কথা জানি ল'ব বিচাৰিছোঁ। পাঠটিৰ নামটো দিয়া হৈছে মেমৰিজ অফ এ ছোটা চাহিব। মেমৰিজ শব্দটোৰ যদি অসমীয়া শব্দটো আমি ক'ব পাৰোঁ স্মৃতি কথা। অফ এ ছোটা চাহিব শব্দটো তোমালোকে শুনিছা, এইটো আমাৰ চিনাকি শব্দ। আচলতে কি হৈছিল যে যেতিয়া ইয়াত ব্ৰিটিছে শাসন কৰিছিল ভাৰতত, তেতিয়া ব্ৰিটিছৰ বিষয়াসকলক চাহিব বুলি কোৱা হৈছিল। আৰু সেইফালৰ পৰা চাবলৈ গ'লে পাঠটোৰ নাম আমি অসমীয়াত ক'ব পাৰোঁ যে এজন ছোটা চাহিব, এজন ব্ৰিটিছ বিষয়াৰ স্মৃতি কথা। জন ৰন্ড্ৰি, তেওঁৰ জন্ম হৈছিল 1906 চনত, মৃত্যু হৈছিল 1975 চনত। ৱাজ দ্য লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ অফ ফৰেষ্ট অফ আছাম। তেখেত কোন আছিল? লাষ্ট ব্ৰিটিছ ছিনিয়ৰ কনজাৰ্ভেটৰ। তেখেত আছিল অন্তিমজন লাষ্ট ছিনিয়ৰ মানে হৈছে জ্যেষ্ঠ, কনজাৰ্ভেটৰ মানে হৈছে সংৰক্ষক বা ৰক্ষক। তেখেত কি আছিল? জন ৰন্ড্ৰি আছিল অন্তিমজন ব্ৰিটিছ বন সংৰক্ষক। ক'ৰ আছিল? অসমৰ বন বিভাগৰ তেখেত আছিল অন্তিমজন ব্ৰিটিছ বন সংৰক্ষক। হি লেফ্ট শ্বিলং উইথ হিজ ফেমিলি এ ফিউ ডেজ আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। ভাৰত স্বাধীন হোৱাৰ, ইণ্ডিপেণ্ডেঞ্চ মানেতো জানা স্বাধীনতা, যে দেশে স্বাধীনতা লাভ কৰাৰ পিছতেই তেওঁ কি কৰিছিল? কিছুদিনৰ পিছতেই তেওঁ পৰিয়ালসহ তেওঁ শ্বিলঙৰ পৰা গুচি গৈছিল। and returned to England where he took up work as a journalist and media commentator. and returned to England, আৰু তেখেত ইংলেণ্ডলৈ উভতি গৈছিল, তেখেত নিজৰ দেশলৈ উভতি গৈছিল। আৰু তালৈ গৈ তেওঁ কি কৰিছিল? he took up work, তাত তেখেতে কি কাম বাছি লৈছিল? এজ এ জাৰ্নেলিষ্ট, তেখেতে এজন সাংবাদিক হিচাপে আৰু এজন মিডিয়া কমেণ্টেটৰ হিচাপে তেখেতৰ প্ৰফেশ্যন আৰম্ভ কৰিছিল। His a ছোটা চাহিব a memories of a forest officer from where the lesson is excerpt। আৰু আমি যিটো পাঠ এতিয়া পঢ়িবলৈ ওলাইছোঁ সেই পাঠটো তেখেতৰ এ ছোটা চাহিব মেমৰিজ অফ এ ফৰেষ্ট অফিচাৰ নামৰ লেখাটোৰ পৰা তুলি অনা হৈছে। আৰু এই লেখাটোত কি আছে বুলি কৈছে? ইজ এ লাইট হাৰ্টেড একাউণ্ট অফ দ্য টাইমছ ইন গুৱাহাটী এণ্ড ইটছ নেইবাৰিং এৰিয়াজ অন দ্য এভ অফ ইণ্ডিপেণ্ডেঞ্চ। কি হৈছে যে এ লাইট হাৰ্টেড একাউণ্ট মানে হৈছে বিৱৰণ বা বিৱৰণী। লাইট হাৰ্টেড মানে হৈছে আমি ক'ব পাৰোঁ লঘু, যিটো এটা লঘু বিৱৰণী। কিহৰ বুলি কৈছে? লাইট হাৰ্টেড একাউণ্ট অফ দ্য টাইমছ ইন গুৱাহাটী এণ্ড ইটছ নেইবাৰিং এৰিয়া। তেতিয়া সেইখিনি সময়ৰ গুৱাহাটী আৰু ইয়াৰ নেইবাৰিং এৰিয়া, নেইবাৰিং মানে হৈছে চুবুৰীয়া বা আশে পাশে থকা, এৰিয়া মানে হৈছে অঞ্চল, যে সেইখিনি সময়ত গুৱাহাটী আৰু ইয়াৰ চুবুৰীয়া অঞ্চলবিলাকৰ কি আছিল যিটো বিৱৰণ, সেই বিৱৰণটো কোনখিনি সময়ৰ বিৱৰণ বুলি কৈছে? অন দ্য এভ অফ ইণ্ডিপেণ্ডেঞ্চ। এভ মানে একচুৱেলি আগৰ দিনটোক বুজায়। ইয়াত কি হৈছে? প্ৰাক্ষণটোৰ কথা বুজাইছে, যে দেশে স্বাধীনতা লাভ কৰাৰ প্ৰাক্ষণত গুৱাহাটী আৰু ইয়াৰ আশে পাশে অঞ্চলবোৰ কেনেকুৱা আছিল তাৰ এটা বিৱৰণী দিয়া হৈছে। এ চিন থ্ৰু দ্য আইজ অফ এ ব্ৰিটিছ ফৰেষ্ট অফিচাৰ। এজন ব্ৰিটিছ ফৰেষ্ট অফিচাৰৰ দৃষ্টিৰে সেই সময়ত গুৱাহাটী আৰু ইয়াৰ আশে পাশে থকা অঞ্চলবোৰ কেনেকুৱা আছিল সেই সম্পৰ্কে এটা বিৱৰণী এই লেখাটো দাঙি ধৰা হৈছে। মেকিং দ্য একাউণ্ট নট অনলি লোকেল স্পেচিফিক বাট অলছ' ৰিলিভেণ্ট টু দ্য প্ৰেজেণ্ট টাইম। ৰিলিভেণ্ট মানে হৈছে প্ৰাসংগিক, যে এই লেখাটো কেৱল সেইখিনি সময়ৰে মানে বিশেষভাৱে সেইখিনি সময়ৰ এটা বিৱৰণ নহয়, তাৰ বৰ্তমান সময়তো, আজিৰ সময়তো তেখেতৰ সেই লেখাটোৰ বা সেই বিৱৰণীৰ প্ৰাসংগিকতা আছে। এতিয়া মূল পাঠটো আলোচনা কৰিম। উই এৰাইভড এট গুৱাহাটী আফটাৰ এ লং ডাষ্টি জাৰ্ণি এক্ৰছ ইণ্ডিয়া এণ্ড মেড আৱাৰ ফাৰ্ষ্ট হোম অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ এজ দ্য কোল্ড ৱেডাৰ ৱাজ গেটিং আণ্ডাৰ ৱে এণ্ড দ্য ক্লাইমেট বিকামিং বিয়েৰেবল। উই এৰাইভড এট গুৱাহাটী, আমি গুৱাহাটী আহি পাইছিলোঁহি কেতিয়া? আফটাৰ দ্য লং ডাষ্টি জাৰ্ণি, এটা দীঘলীয়া, ডাষ্টি মানে হৈছে ধূলিময়, এটা দীঘলীয়া ধূলিময় যাত্ৰা, এক্ৰছ ইণ্ডিয়া, গোটেই ভাৰতবৰ্ষখন পাৰ কৰি এটা দীঘল ধূলিময় যাত্ৰা অন্তত। এণ্ড আমি আহি গুৱাহাটী পাইছিলোঁ। এণ্ড মেড আৱাৰ ফাৰ্ষ্ট হোম, আৰু আমি আমাৰ প্ৰথম ঘৰটো কৰিছিলোঁহি ক'ত? অন দ্য বেংক অফ দ্য ব্ৰহ্মপুত্ৰ। বেংক মানে হৈছে পাৰ, আমি ব্ৰহ্মপুত্ৰ পাৰত আমাৰ প্ৰথম ঘৰটো কৰিছিলোঁহি। এজ দ্য কোল্ড ৱেডাৰ ৱাজ গেটিং আণ্ডাৰ ৱে, আৰু যিহেতু কোল্ড ৱেডাৰ মানে হৈছে বতৰ, কোল্ড মানে ঠাণ্ডা, যিহেতু ঠাণ্ডা বতৰ তেতিয়া কি হৈছিল? ৱাজ গেটিং আণ্ডাৰ ৱে, তেতিয়া ঠাণ্ডা বতৰ, শীতকাল চলি আছিল। এণ্ড দ্য ক্লাইমেট বিকামিং বিয়েৰেবল, আৰু যিটো পৰিৱেশ বা বতৰটো কি আছিল বা পৰিৱেশটো আছিল সহ্য কৰিব পৰা। বিয়েৰেবল মানে সহ্য কৰিব পৰা, শব্দ অৰ্থ তলত দিয়া আছে, চাই ল'বা। দ্য পাব্লিক ৱৰ্কছ ডিপাৰ্টমেণ্ট, PW ডিপাৰ্টমেণ্টে কি কৰিছিল? হেড গিভেন দ্য ৱালছ অফ দ্য বাংলো, আমাৰ কাৰণে যিটো বাংলো বা যিটো ঘৰ আমাক ৰেডি কৰা হৈছিল, দিয়া হৈছিল, সেই ঘৰটোত কি কৰিছিল? PW ডিপাৰ্টমেণ্টে, গড়কাপ্তানি বিভাগে কি কৰিছিল?
এ কোট অফ ফ্ৰেছ লাইম ৱাছ সিহঁতে কোট মানে হৈছে লেপন দিয়া লেউ দিয়া মানে সানি দিয়া হয়নে আৰু তেওঁলোকে কি কৰিছিল এ কোট অফ ফ্ৰেছ লাইম ৱাছ মানে হৈছে লাইম মানে হৈছে চূণ তেওঁলোকে কি হৈছিল বেৰবিলাকত চূণ সানি দিছিল বা চূণ মাৰি দিছিল এণ্ড পেইণ্টেড দ্য উড ৱৰ্ক লিবাৰেলি উইথ আৰ্থ অইল আৰু যিবিলাক তাত কাঠ আছিল কাঠবিলাকত তেওঁলোকে কি কৰিছিল লিবাৰেলি উইথ আৰ্থ অইল মানে হৈছে মাটি তেল তোমালোকে যিবিলাক পুৰণা ঘৰবিলাক তোমালোকে যদি দেখিছা বা মনত আছে তোমালোকে মন কৰিবা যে তেতিয়া ঘৰবিলাক কেনেকুৱা আছিল বেৰবাটামৰ ঘৰ আছিল নহয় জানো আৰু বেৰবাটামৰ ঘৰবিলাকত কি হয় যিখিনি ৱাল অংশ হয় তাত কি কৰা হয় চূণ মাৰি দিয়া হয় আৰু যিবিলাক তাত বাটাম থাকে কাঠ থাকে বাটামবিলাকত কি কৰা হয় মাটি তেল মাৰা হয় বা পোৰা মবিল মাৰা হয় আৰু তেওঁ কি বুলি কৈছে যে আমি যেতিয়া ঘৰটোলৈ আহি পাইছিলোঁ আমি ঘৰটোৰ যিটো বাংলো আমাক দিয়া হৈছিল সেই বাংলোটোত কি কৰিছিল PWD ডিপাৰ্টমেণ্টে ইয়াৰ আগতেই চূণ আৰু তেল এইবোৰ সানি থৈছিল চূণ তেল মাৰি ঘৰটো ধুনীয়া কৰি ৰাখিছিল ইন ফ্ৰণ্ট ৱাজ এ ৰেইজড পৰ্টিকো আৰু ঘৰটোৰ সন্মুখৰ ফালে কি আছিল এটা ওখ ঠাই আছিল হুইচ চাৰ্ভড এজ এ কাৰপোৰ্ট আৰু যি জেগাখিনি আমি কি কৰিছিলোঁ কাৰপোৰ্ট আমি গাড়ী ৰখা জেগা হিচাপে ব্যৱহাৰ কৰিছিলোঁ এণ্ড অন টপ আৰু ওপৰত কি আছিল এ বাৰাণ্ডা আৰু ঘৰটোৰ ওপৰৰ ফালে এখন বাৰাণ্ডা আছিল ফ্ৰম হুইচ উই হেড এ স্প্লেণ্ডিড ভিউ আৰু সেই বাৰাণ্ডাখনৰ পৰা আমি কি দেখিছিলোঁ স্প্লেণ্ডিড মানে হৈছে সুন্দৰ ধুনীয়া ভিউ অফ দ্য ৰিভাৰ আমি ওপৰৰ ফালে যিখন বাৰাণ্ডা আছিল বাৰাণ্ডাখনৰ পৰা আমি কি দেখিছিলোঁ নদীখনৰ এটা সুন্দৰ দৃশ্য আমি দেখিব পাইছিলোঁ বা দেখিব পাৰিছিলোঁ এণ্ড ইটছ শ্বিপিং আৰু নদীৰ ওপৰত থকা শ্বিপিং জাহাজবোৰ দেখিবলৈ পাইছিলোঁ এণ্ড বিয়ণ্ড দ্য হিমালয়া আৰু পিছৰ ফালে আমি কি দেখা পাইছিলোঁ হিমালয় পৰ্বতৰ এটা অংশ আমি দেখিবলৈ পাইছিলোঁ এতিয়া ফৰগ্ৰাউণ্ড মানে হৈছে সন্মুখৰ ফালে কি আছিল ৱাজ পিকক আইলেণ্ড আৰু আমাৰ ঘৰটোৰ সন্মুখৰ ফালে কি আছিল পিকক মানে হৈছে ময়ূৰ চৰাই তোমালোকে জানা চাগে পিকক আইলেণ্ড মানে হৈছে দ্বীপ যে আমাৰ সন্মুখৰ ফালে এটা ময়ূৰ দ্বীপ আছিল উইথ দ্য ডোম অফ এ হিন্দু টেম্পল আৰু কি আছিল আমি সেই দ্বীপটোত কি দেখা পাইছিলোঁ ডোম মানে হৈছে যি মন্দিৰৰ যিটো চূড়া বুলি ক'ব নহয় জানো যিটো মন্দিৰৰ ওপৰৰ ফালে যে এটা দীঘলীয়াকৈ এটা অংশ থাকে সেই চূড়াটো আমি দেখিবলৈ পাইছিলোঁ জাষ্ট ভিজিবল থ্ৰু দ্য ট্ৰিজ ভিজিবল মানে হৈছে দৃশ্যমান যে থ্ৰু দ্য ট্ৰিজ গছৰ মাজেৰে সেই মন্দিৰৰ চূড়াটো দৃশ্যমান হৈ আছিল আমাৰ সন্মুখৰ ফালে এটা পিকক আইলেণ্ড আছিলে ময়ূৰ দ্বীপ আছিল আৰু সেই দ্বীপটোত আমি কি দেখা পাইছিলোঁ গছবোৰৰ ফাকেৰে সেই দ্বীপটোত থকা এটা মন্দিৰৰ চূড়াটো বা গম্বুজটো আমি দেখিবলৈ পাইছিলোঁ আই নেভাৰ ডিস্কভাৰ্ড পিকক কিন্তু মই কেতিয়াও আৱিষ্কাৰ কৰা নাছিলোঁ মই কেতিয়াও পোৱা নাছিলোঁ পিকক কিন্তু যদিও সেই দ্বীপটোৰ নাম পিকক আইলেণ্ড আছিল কিন্তু মই তাত কেতিয়াও ময়ূৰ চৰাই পোৱা নাছিলোঁ বাট অনলি মাংকিজ তাত কেৱল কি পাইছিলোঁ বান্দৰ পাইছিলোঁ অন দ্য আইলেণ্ড সেই দ্বীপটোত আমি কেতিয়াও ময়ূৰ চৰাই কিন্তু দেখা নাছিলোঁ তাৰ পৰিৱৰ্তে আমি কি দেখা পাইছিলোঁ কেৱল তাত বান্দৰহে দেখিবলৈ পোৱা গৈছিল এজ দ্য কোল্ড ৱেডাৰ এডভান্সড দ্য ব্ৰহ্মপুত্ৰ শ্ৰেংক এজ দ্য কোল্ড ৱেডাৰ এডভান্স মানে কি হৈছিল যেতিয়াই ঠাণ্ডা দিনটো বাঢ়ি আহিছিল তেতিয়া কি হৈছিল দ্য ব্ৰহ্মপুত্ৰ শ্ৰেংক মানে হৈছে সংকুচিত হোৱা বা আকাৰত সৰু হৈ যোৱা ব্ৰহ্মপুত্ৰ নদীখন কি হৈছিল সংকুচিত হৈ আহিছিল আকাৰত সৰু হৈ আহিছিল কিয় হৈছিল কাৰণ ঠাণ্ডা দিন হোৱাৰ লগে লগে কি হয় শীতকাল অহাৰ লগে লগে ব্ৰহ্মপুত্ৰখন শুকাই যায় ইয়াৰ বালিচৰ ওলাই পৰে আৰু পানীৰ পৰিমাণটো কমি যায় আৰু সেইকাৰণে কি বুলি কৈছে যে যেতিয়া ঠাণ্ডা দিন আহি পাইছিল তেতিয়া কি হৈছিল ব্ৰহ্মপুত্ৰখন ইয়াৰ মানে সংকুচিত হৈ পৰিছিল এণ্ড দ্য ডিষ্টেঞ্চ বিটুইন পিকক আইলেণ্ড এণ্ড দ্য মেইনলেণ্ড গ্ৰিউ লেছ আৰু কি হৈছিল এণ্ড দ্য ডিষ্টেঞ্চ আৰু যিটো দূৰত্ব কিহৰ দূৰত্ব বিটুইন পিকক আইলেণ্ড এণ্ড দ্য মেইনলেণ্ড পিকক আইলেণ্ড আৰু মেইনলেণ্ড মানে হৈছে যিটো আমাৰ মূল ভূখণ্ড আৰু পিকক আইলেণ্ডৰ মাজৰ যিটো ডিষ্টেঞ্চ আছিল দূৰত্ব আছিল সেইটো কি হৈ গৈছিল গ্ৰিউ লেছ সি লাহে লাহে কমি আহিবলৈ ধৰিছিল কাৰণ আগতে পানী বেছি আছিল কাৰণে দূৰত্ব বেছি আছিল যেতিয়া পানীৰ পৰিমাণটো কমি গৈ আছিল তাৰ লগে লগে কি হৈছিল আমাৰ দূৰত্বটো কমি আহিবলৈ ধৰিছিল বাই দ্য এণ্ড অফ দ্য হট ৱেডাৰ অনলি এ নেৰ' ডিভাইডিং চেনেল ৰিমেইণ্ড আৰু গৰম শেষ পৰ্যায়ত গৰমকাল মানে কি ক'ব গৰম দিন অহাৰ সময়লৈকে কি হৈছিল অনলি এ নেৰ' ডিভাইডিং চেনেল এটা নেৰ' মানে হৈছে ঠেক ডিভাইডিং মানে হৈছে ভাগ কৰা চেনেল মানে হৈছে খুঁটি পানীৰ যিটো খুঁট বৈ থাকে যে সেই খুঁটিটো কি বুলি কোৱা হয় চেনেল বুলি কোৱা হয় আৰু শেষৰ ফালে কি হৈছিল যে এটা তেনেই ক্ষীণ পানীৰ সৰু খুঁটি এটাহে মাত্ৰ বৈ আছিল সেই বিশাল ব্ৰহ্মপুত্ৰখনৰ শীতকালৰ একেবাৰে শেষৰ ফালে কি হৈছিল এটা সৰু পানীৰ খুঁটি এটা বৈ আছিল থাকি গৈছিল There was a belief that if this channel ever dried up completely,
দেয়াৰ ৱাজ এ বিলিফ, তাত মানুহবিলাকে এটা বিশ্বাস আছিল, মানুহে বিশ্বাস কৰিছিল, কি বুলি বিশ্বাস কৰিছিল, ডেট ইফ দিছ চেনেল এভাৰ ড্ৰাইড আপ কমপ্লিটলি, যদিহে এই সৰু যিটো সুঁতি বৈ আছিল, সেই সৰু পানীৰ সুঁতিটো যদিহে কি হয় কেতিয়াবা ড্ৰাইড আপ কমপ্লিটলি, সম্পূৰ্ণভাৱে শুকাই যায়, কমপ্লিটলি যদি শুকাই যায়, তেতিয়া কি হ'ব, ইট উড মিন দ্য এণ্ড অফ দ্য ব্ৰিটিছ ৰাজ। যিদিনাখন সেই সৰু সুঁতিটো শুকাই যাব, সেইদিনাখনে কি হ'ব, ভাৰতত ব্ৰিটিছ ৰাজৰ অন্ত পৰিব, এইবুলি মানুহে বিশ্বাস কৰিছিল। ইন ছাম ইয়াৰ্ছ, আৰু মাজে মাজে কিছুমান বছৰত কি হৈছিল, ইট ভেৰি নিয়েৰলি ডিড, তেনেধৰণৰ প্ৰায় সুঁতিটো একেবাৰে শুকাই যাম যেন হৈ গৈছিল। বাট ৱেডাৰ ওৱান কুড ৱাক ড্ৰাই শ্বট টু দ্য আইলেণ্ড ইন 1947, কিন্তু কোনোবাই কি কৰিছিল, কুড ৱাক, কোনোবাই খোজকাঢ়ি যাব পাৰিছিল নেকি, কেনেকৈ, ড্ৰাই শ্বট, ড্ৰাই মানে হৈছে শুকান, শ্বট মানে হৈছে জোতা, যে কোনোবাই জোতা শুকান অৱস্থাত, মানে জোতাযোৰ নিভিজাকৈ কোনোবাই কি কৰিব পাৰিছিল, টু দ্য আইলেণ্ড, সেই দ্বীপটোলৈ যাব পাৰিছিল নেকি 1947 চনত, ইণ্ডিপেণ্ডেঞ্চ ইয়েৰ, যিটো বৰ্ষত ভাৰত স্বাধীন হৈছিল, সেই বৰ্ষটোত কোনোবা মানুহে ভৰি জোতা নিপিজাকৈ বা ভৰি জোতা শুকান অৱস্থাত ৰাখিয়ে সেই দ্বীপটোলৈ যাব পাৰিছিল নেকি, আই ডোণ্ট ন', মই জনা নাছিলোঁ, বিকজ আই ন' লংগাৰ লিভড ইন গুৱাহাটী এট দ্য টাইম, কাৰণ সেইখিনি সময়ত মই গুৱাহাটীত থকা নাছিলোঁ। লেখকে কৈছে যে যিহেতু মানুহে বিশ্বাস কৰিছিল যে যিদিনাখনেই সেই পানীৰ সুঁতিটো সম্পূৰ্ণ শুকাব, সেইদিনাখনেই ব্ৰিটিছ ৰাজৰ অন্ত পৰিব। যিহেতু 1947 চনত ব্ৰিটিছ ৰাজৰ অন্ত পৰিছিল, সেই বছৰটোত কোনোবা মানুহে ভৰিৰ জোতা নিভিজাকৈ সেই দ্বীপটোলৈ যাব পাৰিছিল নেকি ব্ৰহ্মপুত্ৰ পাৰ হৈ, সেই বিষয়ে মই জনা নাছিলোঁ, এইবুলি লেখকে ইয়াত উল্লেখ কৰিছে। Although Guwahati was the port of entry, so to speak, into Assam, যদিও গুৱাহাটী was the port of entry, port মানে সাধাৰণতে বুজোৱা হয় বন্দৰ, য'ত জাহাজ ৰখোৱা হয়, কিন্তু পৰ্ট শব্দটোৱে কোনো নগৰৰ দুৱাৰমুখ এনে অৰ্থও বুজায়। ইয়াত কি হৈছে, পৰ্ট মানে নগৰৰ দুৱাৰমুখ বুজাইছে, যদিও গুৱাহাটী কি হয়, পৰ্ট অফ এণ্ট্ৰি, প্ৰৱেশৰ দুৱাৰমুখ, ক'লৈ, চ' টু স্পীক, কোৱা হয় ইনটু আছাম, যদিও গুৱাহাটীক অসমত প্ৰৱেশৰ দুৱাৰমুখ বুলি কোৱা হয়, মষ্ট ট্ৰেভেলাৰ্ছ, অধিকাংশ যাত্ৰীয়ে কি কৰিছিল, পাষ্ট থ্ৰ অন দেয়াৰ ৱে বিটুইন কলকাতা এণ্ড শ্বিলং অৰ টু ডিষ্ট্ৰিক্টছ ফাৰ্ডাৰ আপ দ্য ভেলী, আৰু কি হৈছিল, অধিকাংশ যাত্ৰীয়ে কি কৰিছিল, গুৱাহাটীৰ মাজেৰে শ্বিলঙলৈ গৈছিল, কলকাতালৈ গৈছিল, বা অন্যান্য জিলালৈ তেওঁলোক গৈছিল। অকেজনেলি, মাজে সময়ে কি হয়, হাউ এভাৰ দে ষ্টেট অভাৰনাইট, মাজে সময়ে তেওঁলোকে কি কৰে, ষ্টেট, থাকি গৈছিল, ক'ত থাকি গৈছিল, অভাৰনাইট, কেতিয়াবা তেওঁলোকে কি কৰিছিল, মাজে মাজে তেওঁলোকে নিশাটো গুৱাহাটীত কটাই গৈছিল। এণ্ড ছামটাইমছ উই হেড আনইউজুৱেল ভিজিটৰ্ছ, আৰু কেতিয়াবা কি হৈছিল, উই হেড আনইউজুৱেল ভিজিটৰ্ছ, আনইউজুৱেল মানে অস্বাভাৱিক, ভিজিটৰ্ছ মানে দৰ্শনাৰ্থী বা অতিথি, যে কি হৈছিল, আমি মাজে মাজে কি হৈছিল, কেতিয়াবা কিছুমান অস্বাভাৱিক অতিথিও আমি পাইছিলোঁ। ওৱান অফ হুইচ ৱাজ এ টাইগাৰ, তাৰ মাজতে এবাৰ এটা কি আহিছিল, বাঘ আহিছিল। ডেট হেড প্ৰিজিউমেবলি মানে হৈছে সম্ভৱতঃ, আমি তাৰ মাজতে এটা বাঘকো অতিথি হিচাপে পাইছিলোঁ, আৰু সম্ভৱতঃ সি কি হৈছিল, বিন ৱাছড আপ বাই এ ফ্লাড মানে হৈছে বানপানী, হয়তো বানপানীয়ে বাঘটোক উটুৱাই আনিছিল, আৰু সেইদৰে বানত উটি অহা এটা বাঘকো আমি অতিথি হিচাপে পাইছিলোঁ। দ্য পাগমাৰ্কছ অফ দ্য লাৰ্জ কেট, পাগমাৰ্কছ মানে হৈছে খোজৰ চিন, এনেই পাগ মানে সৰু জন্তু বুজায়, কিন্তু পাগমাৰ্কছ মানে হৈছে তাৰ খোজৰ চিনটোৰ কথা কৈছে। দ্য পাগমাৰ্কছ অফ দ্য লাৰ্জ কেট মানে বাঘ, যে আমি কি হৈছিল, সেই বাঘৰ খোজৰ চিন কি আছিল, ৱেৰ ক্লিয়াৰলি ট্ৰেচেবল, খুব স্পষ্টকৈ ধৰিব পৰা হৈ আছিল, ক'ত আছিল, থ্ৰু আৱাৰ কম্পাউণ্ড মানে ঘৰৰ চৌহদটো, যে কি হৈছিল, আমি এবাৰ বাঘ এটাও আমাৰ তালৈ, হয়তো সি পানীত উটি আহিছিল, বাঘ এটাকো আমি অতিথি হিচাপে ঘৰত পাইছিলোঁ, আৰু তাৰ খোজৰ চিন স্পষ্টকৈ ধৰিব পৰা হৈ আছিল। দ্য কামৰূপ ডিষ্ট্ৰিক্ট অফ হুইচ গুৱাহাটী ৱাজ দ্য হেডকোৱাৰ্টাৰ্ছ এক্সটেণ্ডেড টু বোথ বেংকছ অফ দ্য ৰিভাৰ, গুৱাহাটী আছিল কি, ৱাজ দ্য হেডকোৱাৰ্টাৰ অফ কামৰূপ ডিষ্ট্ৰিক্ট, গুৱাহাটী আছিল কামৰূপ জিলাৰ হেডকোৱাৰ্টাৰ মানে হৈছে মুখ্য কাৰ্যালয়, এক্সটেণ্ডেড টু বোথ বেংকছ অফ দ্য ৰিভাৰ, আৰু ই এক্সটেণ্ড হৈ আছিল, গুৱাহাটীখন এক্সটেণ্ড হৈ আছিল, সম্প্ৰসাৰিত হৈ আছিল, বা বিস্তৃত হৈ আছিল, কলৈকে সম্প্ৰসাৰিত হৈ আছিল, টু বোথ বেংক অফ দ্য ৰিভাৰ, তাৰমানে গুৱাহাটীখনে ব্ৰহ্মপুত্ৰৰ দুয়োটা পাৰকে সামৰি লৈছিল। দ্য নৰ্থ বেংক হেড এ কেৰেক্টাৰ অল ইটছ অ'ন, গুৱাহাটীৰ যিটো উত্তৰ পাৰ আছিল, উত্তৰ পাৰৰ এটা নিজস্ব কেৰেক্টাৰ আছিল, এটা নিজস্ব চৰিত্ৰ আছিল। ই কেনেকুৱা আছিল বুলি কৈছে, এ বিশাল মানে হৈছে বিশাল ৰিম'ট ষ্ট্ৰেচ অফ ফ্লেট এজলেছ লেণ্ড, ৰিম'ট ষ্ট্ৰেচ বহু দূৰলৈকে, ৰিম'ট মানে দূৰ হয়নে, সুদূৰ বিস্তৃত, ষ্ট্ৰেচ মানে হৈছে বিস্তৃত হৈ থাকে, ৰিম'ট ষ্ট্ৰেচ অফ ফ্লেট এজলেছ লেণ্ড, ফ্লেট মানে সমতল, এজলেছ মানে হৈছে যাৰ কোনো বয়স নাই, অৰ্থাৎ চিৰতৰুণ হয়নে, এজলেছ লেণ্ড বিটুইন দ্য চেণ্ড বেংকছ অফ
দ্য ব্ৰহ্মপুত্ৰ এণ্ড দ্য হিমালয়ান ফুটহিলছ আৰু ই কোন ক'ৰ মাজত বিস্তৃত হৈ আছিলে বিটুইন দ্য চেণ্ট বেংক অফ ব্ৰহ্মপুত্ৰ চেণ্ট বেংক মানে হৈছে বালিচৰ ই ব্ৰহ্মপুত্ৰৰ বালিচৰৰ পৰা ক'লৈকে বিস্তৃত হৈ আছিলে বুলি কৈছে দ্য হিমালয়ান ফুটহিলছ হিমালয়ৰ পাদদেশলৈকে ফুটহিলছ মানে হৈছে পাদদেশ নামনি যিটো যে হিমালয়ৰ নামনিলৈকে বা হিমালয়ৰ পাদদেশলৈকে কি আছিল এই গুৱাহাটীখন বিস্তৃত হৈ আছিল এলেকাটো বিস্তৃত হৈ আছিল ইট ৱাজ এ ষ্ট্ৰেঞ্জ প্লেচ আৰু এই উত্তৰ ভাৰতৰ এটুকুৰা আচৰিত ঠাই আছিল কিয় আচৰিত ঠাই বুলি কৈছে ৱেৰ দ্য ৰিভাৰ্ছ ড্ৰাইড আপ ইন দ্য হট ৱেডাৰ অৰ ছাডেনলি ডিজেপিয়াৰ আণ্ডাৰগ্ৰাউণ্ড ইয়াত কি হৈছিল ৱেৰ দ্য ৰিভাৰ্ছ ইয়াৰ নদীবিলাক কি হৈছিল ড্ৰাইড আপ শুকাই গৈছিল ইন দ্য হট ৱেডাৰ গৰম দিনতো কি হৈছিল ইয়াৰ নদীবোৰ শুকাই গৈছিল অৰ ছাডেনলি ডিজেপিয়াৰ ছাডেনলি অকস্মাত কি হৈছিল ডিজেপিয়াৰ মানে অদৃশ্য হৈ যোৱা নোহোৱা হৈ যোৱা হয়নে ইয়াত কি হৈছিল উত্তৰ পৰা নদীবিলাকৰ এনেকুৱা এটা চৰিত্ৰ আছিল যে সিহঁতে কেতিয়াবা কি হয় অকস্মাত পানীবোৰ শুকাই যায় একেবাৰে পানীবোৰ নোহোৱা হৈ পৰে পানীৰ তলত মানে পানীবোৰ মাটিৰ তলত লুকাই যায় ডিজেপিয়াৰ আণ্ডাৰগ্ৰাউণ্ড চামটাইমছ ইন কেম্প চামটাইমছ আৰু কেতিয়াবা কি হৈছিল ইন কেম্প আমি যেতিয়া শিবিৰ পাতিছিলোঁ তাত কেম্প কৰিছিলোঁ আমাৰ কেম্পত কি হৈছিল উই হেড টু ডিগ ফৰ ৱাটাৰ ডিগ মানে হৈছে গাঁত খন্দা যে আমি কেতিয়াবা কি হয় যে পানীবিলাক নদীত এনেকৈ শুকাই যায় যে আমি পানী বিচাৰি কি কৰিবলগীয়া হৈছিল মাটিত গাঁত খান্দিবলগীয়া হৈছিল হুইচ ৱাজ ছ' ডাৰ্টি মানে হৈছে লেতেৰা আৰু সেই পানীবোৰ ইমানেই লেতেৰা আছিল যে ইট হেড টু বি ক্লিন মানে চাফা কৰা যে এই পানীখিনিক আমি পৰিষ্কাৰ কৰিবলগীয়া হৈছিল কেনেকৈ পৰিষ্কাৰ কৰিছিলোঁ বাই ড্ৰপিং এলম মানে হৈছে ফিটকিৰি পানী পৰিষ্কাৰ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় তোমালোকে হয়তো জানা আৰু কি কৰিছিলোঁ আমি তাত ফিটকিৰি ডুবাই দি সেই পানীবোৰ ইমান লেতেৰা আছিল যে আমি তাত পৰিষ্কাৰ কৰিবলগীয়া হৈছিল কেনেকৈ তাত ফিটকিৰি ডুবাই দি ইনটু দ্য বাকেট টু প্ৰেচিপিটেড দ্য মাড কাৰণ পানীবোৰত বোকা মিহলি হৈ আছিল আৰু বোকাখিনি উলিয়াই পেলাই দিবৰ কাৰণে প্ৰেচিপিটেড মানে পেলাই দিয়া উলিয়াই যে বোকাখিনি উলিয়াই পেলাই দিবৰ কাৰণে আমি কি কৰিবলগীয়া হৈছিল তাত ফিটকিৰি ডুবাই দিবলগীয়া হৈছিল দেয়াৰ ৱেৰ নিউমেৰাছ বিলছ আৰু উত্তৰ পাৰে কি আছিল নিউমেৰাছ বিল তোমালোকে চিনি পোৱা যি আমি যি বৃহৎ জলা হয় আমাৰ গাঁৱে ভূঞে বিভিন্ন জেগাত বিল থাকে হয়নে যিদৰে দীপৰ বিল কি হৈছে যে উত্তৰ পাৰত বহুত বিল আছিল ৰিপ্লেট মানে ভৰি থকা কিহেৰে ভৰি আছিল উইথ ৱাইল্ড ফল বনৰীয়া চৰাই পি ফল ময়ূৰ চৰাই ষ্ট্ৰাটেড থ্ৰু দ্য গ্ৰাছ ঘাঁহৰ মাজে মাজে ষ্ট্ৰাটেড মানে চালি ধৰি থকা যে ঘাঁহৰ মাজে মাজে চালি ধৰি থকা ময়ূৰ চৰাই আছিল এণ্ড ইন দ্য মানস চেংচুৱেৰী আৰু যিখন মানস অভয়াৰণ্য চেংচুৱেৰী মানে অভয়াৰণ্য মানস অভয়াৰণ্যত কি আছিল বৰ্ডাৰিং দ্য হিমালয়ান ষ্টেট অফ ভূটান আৰু মানসৰ অভয়াৰণ্যখন ক'ত আছিলে যে হিমালয়ান দেশ ভূটানৰ গাতে লাগি আছিল মানস অভয়াৰণ্যখন আৰু তাত কি পোৱা গৈছিল ৱেৰ এ ফিউ ৰাইনো তাত খুব কম পৰিমাণে ৰাইনো অৰ্থাৎ গড় দেখিবলৈ পোৱা গৈছিল দ্য ৰিভাৰ্ছ ৱেৰ ফুল অফ মাছৰ মানে হৈছে মাছ যে নদীবোৰ কিহেৰে ভৰি আছিল মাছেৰে ভৰি আছিল এণ্ড দেয়াৰ বেংকছ এ ফেভাৰিট ছাইট ফৰ দ্য গভৰ্ণৰ্ছ ক্ৰিছমাছ কেম্প আৰু এণ্ড দেয়াৰ বেংকছ আৰু সেই নদীৰ পাৰবোৰ কি আছিল ফেভাৰিট ছাইট প্ৰিয় ঠাই আছিল কাৰ প্ৰিয় ঠাই আছিল ফৰ দ্য গভৰ্ণৰ্ছ ক্ৰিছমাছ কেম্প গভৰ্ণৰে ক্ৰিছমাছ মানে হৈছে বৰদিনত কেম্প কৰিবৰ কাৰণে গভৰ্ণৰৰ প্ৰিয় ঠাই আছিল সেই নদীৰ পাৰবোৰ হুইচ ইট ৱাজ মাই টাস্ক টু বিল্ড এণ্ড আৰু সেই গভৰ্ণৰে যে ক্ৰিছমাছত বা বৰদিনত যে শিবিৰ পাতিছিল বা কেম্প কৰিছিল সেই কেম্পবোৰ বনোৱাৰ দায়িত্ব মোৰ ওপৰত পৰিছিল অৰ্থাৎ লেখকৰ ওপৰত পৰিছিল এণ্ড ফৰ হুইচ আৰু যাৰ বাবে কি হৈছিল আই চামটাইমছ মই মাজে মাজে কি পাইছিলোঁ বা কেতিয়াবা ৰিচিভড লাভ কৰিছিলোঁ পলাইট লেটাৰ খুব ভদ্ৰ ভাষাৰে লিখা এখন চিঠি লেটাৰ অফ থেংকছ ফ্ৰম দ্য গ্ৰেট মেন মই ৰাজ্যপালৰ পৰা ধন্যবাদসূচক চিঠি লাভ কৰিছিলোঁ দিছ ৱাজ দ্য হোম অফ আছাম চিতল লেখকে কৈছে যে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো আছিল আছাম চিতলৰ ঘৰ আছাম চিতলৰ অৰ্থ হৈছে আমি অসমীয়াত ক'ব পাৰোঁ ফুটুকীয়া হৰিণ তাৰমানে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত যথেষ্ট পৰিমাণে ফুটুকীয়া হৰিণ পোৱা গৈছিল এণ্ড ইট ৱাজ হিয়াৰ ডেট I once witnessed the delightful sight of a sea sloth bear carrying her cuddlesome cub on her back. And here that I once witnessed আৰু ইয়াতে মই এবাৰ দেখা পাইছিলোঁ কি দেখা পাইছিলোঁ দ্য ডিলাইটফুল চাইট মনোৰম দৃশ্য কি আছিল সেই মনোৰম দৃশ্য অফ এ চি স্লথ বিয়েৰ এজনী মাইকী ভালুকে কি কৰিছিল কেৰিং হাৰ কাডলচাম কাব মানে জন্তুৰ পোৱালি কাডলচাম মানে একেবাৰে সৰু যিটো কোলাত লৈ যাবলগীয়া হয় অন হাৰ বেক মই ইয়াতে এজনী মাইকী ভালুক দেখিছিলোঁ আৰু সেই মনোৰম দৃশ্যটো কি আছিল যে মাইকী ভালুকজনীয়ে পিঠিতে একেবাৰে সৰু পোৱালি এটা লৈ যোৱাৰ সেই দৃশ্য মই দেখিবলৈ পাইছিলোঁ আৰু সেই দৃশ্য অতি মনোৰম আছিল ৰাইট ইন দ্য মিডিল অফ দ্য ৱাইল্ডছ আৰু ৰাইট ইন দ্য মিডিল একেবাৰে মাজত কিহৰ মাজত অফ দ্য ৱাইল্ডছ
অৰণ্যৰ একেবাৰে মাজত হাবিৰ একেবাৰে মাজত কি হৈছিল এ ইউৰোপিয়ান এণ্ড হিজ ৱাইফ এজন ইউৰোপিয়ান আৰু তেওঁৰ পত্নীয়ে কি কৰিছিল হেড লিজড এ পিচ অফ লেণ্ড এটুকুৰা মাটি লিজত লৈছিল ফ্ৰম দ্য ফৰেষ্ট ডিপাৰ্টমেণ্ট বন বিভাগৰ পৰা তেওঁলোকে এটুকুৰা মাটি লিজত লৈছিল কিয় লৈছিল উইথ এ ভিউ টু গ্ৰ'য়িং চিমুল ট্ৰিজ তেওঁলোকৰ ভিউ কি আছিল তেওঁলোকৰ উদ্দেশ্য আছিল তেওঁলোকে তাত গ্ৰ'য়িং চিমুল ট্ৰিজ তেওঁলোকে চিমুল মানে হৈছে শিমলু গছ তেওঁলোকে শিমলু গছ খেতি কৰিবৰ বাবে তেওঁলোকে মাটিকণ চৰকাৰৰ বন বিভাগৰ পৰা তেওঁলোকে লিজত লৈছিল ফৰ দ্য নিয়াৰবাই মেচ ফেক্টৰী কাৰণ ওচৰতে মেচ ফেক্টৰী আছিল মেচ মানে হৈছে আমাৰ দিয়া চলাই ফেক্টৰী চলাবৰ কাৰণে শিমলু গছ লাগে সেইকাৰণে তেওঁলোকে কি কৰিছিল শিমলু গছৰ খেতি কৰিবৰ কাৰণে এটুকুৰা মাটি লিজত লৈছিল দে হেড ৰিগড আপ মাইলছ অফ ইলেক্ট্ৰিক ফেঞ্চিং তেওঁলোকে কি কৰিছিল যিখিনি জেগাত শিমলু খেতি কৰিব তাত তেওঁলোকে ফেঞ্চিং সাজিছিল বেৰা সাজিছিল আৰু সেই বেৰাত কি দি দিয়া হৈছিল বিদ্যুৎ সংযোগ কৰি দিয়া হৈছিল ইন এন এটেম্প টু কিপ আউট দ্য ডিয়েৰ মানে হৈছে হৰিণ যাতে হৰিণবোৰে আহি শিমলু পুলিবোৰ খাই পেলাব নোৱাৰে সেইকাৰণে হৰিণবোৰক আঁতৰাই ৰাখিবৰ কাৰণে তেওঁলোকে সেই বেৰাখন দিছিল বিদ্যুৎ সংযোগ থকা বেৰাখন দিছিল বাট উইথ লিটিল ছাকচেছ কিন্তু তেওঁলোকে খুব বেছি সফল হ'ব পৰা নাছিল কিয় এজ ফাৰ এজ দ্য ডিয়েৰ ৱেৰ কনচাৰ্ণ কাৰণ যেতিয়া সেই হৰিণবোৰ কনচাৰ্ণ হৈছিল জানিব পাৰিছিল এই বিদ্যুৎ মানে সংযোগ থকা বেৰাখনৰ বিষয়ে দে জাষ্ট জাম্প অভাৰ ইট সিহঁতে সেই বেৰাখন জাপ মাৰি পাৰ হৈ গৈছিল অন দ্য আদাৰ হেণ্ড আনহাতে নেভাৰ হেভিং মেড এন ইলেক্ট্ৰিক ফেন্স বিফৰ আগতে যিহেতু মই কেতিয়াও কোনোদিন এনেকৈ ইলেক্ট্ৰিক ফেন্স পোৱা নাছিলোঁ আই ৰিচিভ দ্য ফুল ট্ৰিটমেণ্ট মই ইয়াৰ সম্পূৰ্ণ সেৱা লাভ কৰিছিলোঁ তাৰমানে লেখকে ইলেক্ট্ৰিক শ্বক পাইছিল যেতিয়া বেৰাখনৰ সংস্পৰ্শলৈ আহিছিল আই এম এফ্ৰেড আৰু মোৰ ভয় হৈছিল দেয়াৰ এণ্টাৰপ্ৰাইজ তেওঁলোকৰ যি উদ্যম তেওঁলোকৰ যি প্ৰচেষ্টা ৱাজ ইন ন' চেন্স এ ভেৰি প্ৰফিটেবল ওৱান যে তেওঁলোকৰ যে বৰ বেছি লাভ হৈছিল সেই তেওঁলোকে যি উদ্যম লৈছিল তেওঁলোকে যি প্ৰচেষ্টা চলাইছিল তাৰ পৰা যে তেওঁলোকৰ কিবা লাভ হৈছিল মই সেইদৰে মই ভবা নাছিলোঁ ডিউৰিং দ্য ক'ল্ড ৱেডাৰ দ্য নৰ্থ বেংক ৱাজ ডিলাইটফুল ডিউৰিং দ্য ক'ল্ড ৱেডাৰ যেতিয়া শীতকালৰ সময়ছোৱাত দ্য নৰ্থ বেংক ৱাজ ডিলাইটফুল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ সুন্দৰ ইন দ্য ৰেইনি ছিজন কিন্তু ইন দ্য ৰেইনি ছিজন বৰষুণৰ ছিজন যেতিয়া আৰম্ভ হয় ইট ৱাজ এ হট বেড অফ মেলেৰিয়া ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত মেলেৰিয়াৰ হটবেডত পৰিণত হয় তাৰমানে তাত যথেষ্ট পৰিমাণে মেলেৰিয়া হয় এণ্ড ৱাজ বেষ্ট এভইডেড আৰু সেইকাৰণে বৰষুণৰ সময়ত উত্তৰ পাৰলৈ নোযোৱাটোৱেই ভাল বা এভইড কৰাটো ভাল ট্ৰেভেল এট দিছ টাইম অফ ইয়েৰ কুড অলছ' পজ প্ৰব্লেমছ ট্ৰেভেল এট দিছ টাইম অফ ইয়েৰ বছৰটোৰ এইখিনি সময়ত উত্তৰ পাৰৰ ভ্ৰমণ কৰাটো যদি ভ্ৰমণ কৰা হয় কি হ'ব পাৰে কুড অলছ' পজ প্ৰব্লেমছ সিহঁতে সমস্যাৰ সৃষ্টি কৰিব পাৰে দ্য ৰিভাৰ্ছ ৱেৰ ইন ফ্লাড নৈবোৰত কি হয় বানপানী হয় পানী বাঢ়ে এণ্ড দ্য বেম্বু ব্ৰিজেছ ইৰেক্টেড এট দ্য ষ্টাৰ্ট অফ দ্য ক'ল্ড ৱেডাৰ ৱেৰ চুন ৱাছড এৱে আৰু কি হয় লগে লগে এণ্ড দ্য বেম্বু ব্ৰিজেছ ইৰেক্টেড এট দ্য ষ্টাৰ্ট অফ দ্য ক'ল্ড ৱেডাৰ আৰু যিবোৰ বেম্বু ব্ৰিজ মানে বাঁহৰ দলংবোৰ যিবোৰ কি হয় ইৰেক্টেড মূৰ দাঙি উঠে বা নিৰ্মাণ কৰা হয় এট দ্য ষ্টাৰ্ট অফ দ্য ক'ল্ড ৱেডাৰ শীতকালৰ আৰম্ভণিৰ লগে লগে কি হয় নদীবিলাকত যিবোৰ বাঁহৰ দলং নিৰ্মাণ কৰা হয় বা যিবোৰ বাঁহৰ দলঙে মূৰ দাঙি উঠে ৱেৰ চুন ৱাছড এৱে সেইবোৰ নদীৰ বাঢ়নীৰ পানীয়ে উটুৱাই লৈ যায় দিছ ব্ৰিজেছ চুৱেইড এণ্ড ক্ৰেকড এলাৰ্মিংলি আণ্ডাৰ এ পাছিং কাৰ আৰু এই যে যিবোৰ বাঁহৰ দলংবোৰ এই দলংবোৰ কি হয় চুৱেইড সিহঁতে কি হয় ভিৰ লয় তাৰমানে যেতিয়া কাৰ এখন সেইফালেদি পাৰ হৈ যায় দলংখনৰ ওপৰেৰে সেইখন দুলিবলৈ ধৰে তোমালোকে যেতিয়া বাঁহৰ দলং পাৰ হোৱা তেতিয়া মন কৰিবা যে দলংখন কি হয় যেতিয়া গাড়ী বা মানুহ পাৰ হয় দলংখন আপ এণ্ড ডাউন এনেকৈ দুলিবলৈ লয় হয়নে আৰু সেইটোক চুৱেট বুলি কোৱা হয় আৰু সিহঁতে কি কৰে ক্ৰেক মানে হৈছে কেৰকেৰকৈ শব্দ ওলায় যে যেতিয়া আণ্ডাৰ এ পাছিং কাৰ যেতিয়া এখন কাৰ পাৰ হৈ যায় বাঁহৰ দলংবোৰ দুলিবলৈ লয় আৰু ইহঁতে কেৰকেৰকৈ শব্দ কৰে বাট ৱেৰ ইমেন্সলি ষ্ট্ৰং কিন্তু যদিও দলংখন দুলিবলৈ লয় বা ইয়াৰ পৰা কেৰকেৰ শব্দ ওলায় কিন্তু দলংবোৰ কি আছিলে ৱেৰ ইমেন্সলি ষ্ট্ৰং যথেষ্ট পৰিমাণে শক্তিশালী এণ্ড এক্সট্ৰিমলি ইউজফুল আৰু অত্যন্ত ব্যৱহাৰযোগ্য ওৱান্স এবাৰ কি হৈছিল আই ফৰ্ডেড ওৱান অফ দিছ ফ্লাডেড ৰিভাৰ্ছ অন হৰ্চবেক এবাৰ মই কি কৰিছিলোঁ আই ফৰ্ডেড মানে নদী পাৰ হোৱা বা পানী পাৰ হোৱা আই ফৰ্ডেড ওৱান অফ দিছ ফ্লাডেড ৰিভাৰ্ছ এবাৰ মই এনেকুৱা এখন ভৰা নৈ বা পানীৰে ভৰা নৈ মই কি কৰিছিলোঁ পাৰ হৈছিলোঁ ক'ত অন হৰ্চবেক ঘোঁৰাৰ পিঠিত উঠি মই এবাৰ এনেকুৱা এখন দলং পাৰ হৈছিলোঁ এনেকুৱা এখন নদী মই পাৰ হৈছিলোঁ উইথ ডিফিকাল্টি যথেষ্ট কষ্টৰে I persuaded my mount to plunge into the water যথেষ্ট জটিলতাৰে যথেষ্ট কষ্টৰে মই কি কৰিছিলোঁ I persuaded my mount মই মোৰ ঘোঁৰাটোক লৈ গৈছিলোঁ ক'লৈ লৈ গৈছিল মাউণ্ট মানে হৈছে ঘোঁৰা সেইবোৰ ঘোঁৰাক যিবোৰ ঘোঁৰাক আমি
যাতায়াতৰ বাবে ব্যৱহাৰ কৰোঁ কাৰণ সেইখিনি সময়ত মানুহে ঘোঁৰাৰে এঠাইৰ পৰা ঠাইলৈ গৈছিল নহয় জানো গতিকে সেই ধৰণৰ ঘোঁৰাক কি বুলি কোৱা হয় মাউণ্ট বুলি কোৱা হয় আৰু মই সেই ঘোঁৰাটোক কি কৰিছিলোঁ টু প্লাঞ্চ ইন টু দ্য ৱাটাৰ মই যথেষ্ট জটিলতাৰে যথেষ্ট কঠিন অৱস্থাৰ মাজেৰে মই কি কৰিছিলোঁ ঘোঁৰাটোক মই পানীত নামিবলৈ বা পানীত নমাইছিলোঁ দেন শ্লিপড অভাৰ হিজ ক্ৰপ আৰু তাৰপিছত মই কি কৰিছিলোঁ শ্লিপড অভাৰ হিজ ক্ৰপ মই পিছলি গৈ কেনি পিছলি গৈছিলোঁ তেওঁৰ অভাৰ হিজ ক্ৰপ ক্ৰপ মানে হৈছে ঘোঁৰাৰ পিছফালৰ অংশটো মই ঘোঁৰাটোৰ পিছফালৰ অংশটি পিছলি গৈ পেলাই কি কৰিছিলোঁ হাং অন টু হিজ টেইল হাং মানে হৈছে ওলমি থকা আৰু মই গৈ কি কৰিছিলোঁ ওলমি আছিলোঁ ক'ত ওলমি দিছিলোঁ অন টু হিজ টেইল টেইল মানে হৈছে নেগুৰ মই ঘোঁৰাটোক খুব কষ্টৰে পানীত নমালোঁ তাৰপিছত তাৰ পিঠিৰ ওপৰেদি মই পিছলি গৈ পেলাই কি কৰিলোঁ তাৰ পিছফালেদি পিছলি গৈ মই তাৰ নেগুৰ ধৰি ওলমি দিলোঁ which I was able to use as a radar আৰু সেই নেগুৰডালক মই কি হিচাপে ব্যৱহাৰ কৰিছিলোঁ ৰাডাৰ হিচাপে ৰাডাৰ মানে হৈছে গুৰি বঠা বাট আমি সহজ ভাষাৰে বুজিবলৈ হ'লে ক'ব পৰা যে ষ্টিয়াৰিং যিদৰে গাড়ীখনত আমি ষ্টিয়াৰিং কিয় ব্যৱহাৰ কৰোঁ যে গাড়ীখন ষ্টিয়াৰিংটোৱে নিৰ্ধাৰণ কৰে যে গাড়ীখন কোনফালে যাব আৰু সেইদৰে মই ঘোঁৰাৰ নেগুৰডালক ষ্টিয়াৰিং হিচাপে ব্যৱহাৰ কৰিছিলোঁ নদীখন পাৰ হ'বৰ কাৰণে when I pushed it to the right the horse veered to the left and vice versa আৰু কি হৈছিল when I pushed it to the right যেতিয়া মই ঘোঁৰাৰ নেগুৰত ধৰি সোঁফালে ঠেলিছিলোঁ তেতিয়া কি হৈছিল the horse veered to the left তেতিয়া ঘোঁৰাটোৱে কোনফালে ঘূৰিছিল veered মানে হৈছে গতি লোৱা বা ঘোঁৰা সি তেতিয়া বাওঁফালে গৈছিল এণ্ড ভাইচ ভাৰ্চা মানে হৈছে কি ইয়াৰ ওলোটাটো অৰ্থাৎ মই যেতিয়া সোঁফালে ঘোঁৰাটোক ঠেলিছিলোঁ তেতিয়া সি বাওঁফালে গৈছিল আৰু মই তাক যেতিয়া বাওঁফালে ঠেলিছিলোঁ তেতিয়া সি সোঁফালে গৈছিল এণ্ড উই ইভেঞ্চুৱেলি মানে হৈছে অৱশেষত আৰু অৱশেষত আমি কি কৰিছিলোঁ মেড এ ছেফ লেণ্ডিং আমি নিৰাপদে পাৰত উঠিছিলোঁগৈ ক'ত অন দ্য আদাৰ ছাইড অফ দ্য ৰিভাৰ নদীখনৰ আনটো পাৰে আমি নিৰাপদে পাৰ পাইছিলোঁগৈ মোৰ ইউজুৱেলি খুব স্বাভাৱিকতে ক্ৰছিংছ ৱেৰ মেড ইন এ মাৰবট খুব সাধাৰণতে কি কৰা হয় নৈ পাৰ হ'বৰ বাবে তেতিয়া কি ব্যৱহাৰ কৰা হৈছিল মাৰনাও মাৰবট মানে হৈছে মাৰনাও ব্যৱহাৰ কৰা হৈছিল এ টেডিয়াছ পাৰফৰ্মেঞ্চ এট দ্য বেষ্ট অফ টাইমছ আৰু এই মাৰনাওবোৰ কেনেকুৱা আছিল মাৰনাও যাত্ৰা খুব প্ৰয়োজনৰ সময়ত এই মাৰনাওবিলাকৰ যাত্ৰা অতি আমনিদায়ক আছিল বিৰক্তিকৰ আছিল কিয়নো মাৰনাওবোৰৰ গতি খুব লাহে লাহে আছিল ধীৰ আছিল দ্য মাৰ হুইচ ৱাজ এ ফেৰী আৰু মাৰনাওবিলাক কেনেকুৱা হয় বুলি কৈছে হুইচ ৱাজ এ ফেৰী মাৰনাওবিলাকো আমাৰ পাৰনাওবিলাকৰ দৰে পাৰনাও মানে কি হৈছে যিবিলাক আমি সাধাৰণতে নৈ পাৰ হ'বলৈ ব্যৱহাৰ কৰা নাওবিলাকৰ দৰে আছিল কনচিষ্টেড অফ এ প্লেংক প্লেটফৰ্ম কভাৰিং টু অ'পেন বটছ প্লেচড এলংচাইড ওৱান আনাডাৰ আৰু এইখন মাৰনাওখন কেনেকৈ নিৰ্মাণ কৰা হৈছিল বুলি কৈছে যে দুখন অ'পেন বটছ দুখন মুকলি নাও কি কৰা হয় প্লেচড এলংচাইড ওৱান আনাডাৰ দুখন নাও মুকলিকৈ সমান্তৰালভাৱে সিহঁতক জোৰা লগাই লোৱা হয় আৰু তাৰ ওপৰত কি কৰা হয় এখন প্লেংক মানে হৈছে তক্তা যে কাঠৰ তক্তাৰে কি কৰা হয় এখন প্লেটফৰ্ম বনোৱা হয় আৰু সেই দুইখন নাও সমান্তৰালভাৱে লগাই লৈ তাৰ ওপৰত কাঠৰ প্লেটফৰ্মখন লগাই দি মাৰনাও নিৰ্মাণ কৰা হয় বা সজা হয় দিজ ৱেৰ আইডাৰ পেডেলড এক্ৰছ দ্য ৰিভাৰ আৰু এই মাৰনাওবিলাক কেনেকৈ নৈ পাৰ কৰা হয় আইডাৰ পেডেল মানে হৈছে বঠা মাৰি পেলাই এক্ৰছ দ্য ৰিভাৰ যে কেতিয়াবা কি কৰা হয় এই মাৰনাওবোৰ বঠা মাৰি পেলাই সিপাৰলৈ যোৱা হয় নৈ পাৰ কৰা হয় আৰু নাইবা কেনেকৈ পাৰ কৰা হয় কানেক্টেড বাই এ ৰানিং কেবুল কেতিয়াবা কি কৰা হয় এডাল ৰছীৰে কানেক্ট কৰা হয় টু আনাডাৰ ষ্ট্ৰেচ এক্ৰছ দ্য ৰিভাৰ নদীখনৰ সিপাৰে থকা তাৰমানে নদীখন দুয়োটা পাৰ ৰছীৰে সংযোগ কৰি লোৱা হয় কানেক্ট কৰি লোৱা হয় ৱেৰ প্ৰপেল ফ্ৰম ওৱান ছাইড টু দ্য আদাৰ বাই দ্য ফ'ৰ্চ অফ দ্য কাৰেণ্ট আৰু কাৰেণ্ট মানে হৈছে সোঁত আৰু পানীৰ সোঁতৰ যি জোৰ বা শক্তি সেই শক্তিৰ লগত তাল মিলাই কি কৰা হয় সেই ৰছীডালেৰে টানি নৈখন ইটো পাৰৰ পৰা সিটো পাৰলৈ নিয়া হয় দিছ ইঞ্জিনিয়াছ ডিভাইচ ৱৰ্কড ভেৰি ৱেল দিছ ইঞ্জিনিয়াছ ডিভাইচ ইঞ্জিনিয়াছ মানে হৈছে সহজ ডিভাইচ মানে হৈছে কৌশল এই যিটো সহজ কৌশল কোনটো কৌশল এই নাৱেৰে নদী পাৰ হোৱাৰ যিটো কৌশল ৱৰ্কড ভেৰি ৱেল সি খুব ভালদৰে কাম কৰিছিল বাট কনষ্টাণ্ট এডজাষ্টমেণ্ট হেড টু বি মেড টু এলাউ ফৰ দ্য ৰাইজ এণ্ড ফল অফ দ্য ৰিভাৰ্ছ কিন্তু কি হৈছিল কনষ্টাণ্ট সঘনে কি কৰিবলগীয়া হৈছিল এটা এডজাষ্টমেণ্ট কৰি যাবলগীয়া হৈছিল কি কাৰণে টু এলাউ ফৰ দ্য ৰাইজ এণ্ড ফল অফ দ্য ৰিভাৰ্ছ নদীৰ ৰাইজ এণ্ড ফল কাৰণ নদীৰ পানী কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি যায় হয়নে আৰু নদীৰ পানী বাঢ়ি যোৱা আৰু কমি যোৱা তাৰ লগত মিলাই পেলাই কি কৰিবলগীয়া হৈছিল এটা এডজাষ্টমেণ্ট কৰি যাবলগীয়া হৈছিল আৰু এডজাষ্টমেণ্টবোৰ কেনেধৰণৰ আছিলে কৈছে এ হোল ছিৰিজ অফ ঘাট অৰ লেণ্ডিং প্লেচেছ হেড টু বি কনষ্ট্ৰাক্টেড এট ডিফাৰেণ্ট লেভেলছ অফ দ্য ৰিভাৰ বেংক আৰু কি হৈছিল এ হোল ছিৰিজ অফ ঘাটছ অৰ লেণ্ডিং প্লেচেছ আৰু
বিভিন্ন জেগাত কি বনাবলগীয়া হৈছিল ঘাট বনাবলগীয়া হৈছিল অৰ লেণ্ডিং প্লেচেছ তাৰমানে নাওবিলাক য'ত ৰয় যিবিলাক ঘাট আছিল ঘাটবিলাক বিভিন্ন ঠাইত বনাবলগীয়া হৈছিল হেড টু বি কনষ্ট্ৰাক্টেড এট ডিফাৰেণ্ট লেভেলছ অন দ্য ৰিভাৰ বেংক নদীৰ পাৰত পানীৰ লেভেল অনুসৰি বিভিন্ন ঘাট নিৰ্মাণ কৰিবলগীয়া হৈছিল বা বনাবলগীয়া হৈছিল ফৰ্চুনেটলি ট্ৰেফিক ৱাজ লাইট কিন্তু সৌভাগ্যক্ৰমে কি আছিল ট্ৰেফিক ৱাজ লাইট নাৱৰ ভিৰ বৰ বেছি নাছিল অৰ্থাৎ নদীৰ বুকুৰে তেতিয়া বৰ বেছি নাও চলাচল হোৱা নাছিল অলদো ক্ৰছিং টুক টাইম যদিও নদী পাৰ হওঁতে সময় লাগিছিল দেয়াৰ ৱেৰ ফিউ ডিলেজ আৰু সেইবাবে এই নদী পাৰ হোৱা কামটো কিছু পলম হৈছিল The other difficulty about travel anywhere in Assam, the other difficulty আৰু আনটো সমস্যা আছিল বা জটিলতা আছিল about travel anywhere in Assam অসমৰ যিকোনো ঠাই ভ্ৰমণ কৰাৰ ক্ষেত্ৰত আন এটা সমস্যা আছিল কেতিয়া আছিল সমস্যাটো anywhere in Assam during the rains বৰষুণৰ বতৰত অসমৰ যিকোনো ঠাইলৈ ভ্ৰমণ কৰাত আৰু এটা সমস্যা আছিল এই সমস্যাটো কি আছিল was the fact that the dirt track soon became unusable by নৰ্মেল কাৰ্ছ দ্য ডাৰ্ট মানে হৈছে লেতেৰা ট্ৰেক মানে হৈছে ৰাস্তা তেতিয়া অসমৰ বাটপথৰ অৱস্থাবোৰ উন্নত নাছিল আজিৰ দৰে পকী পথ সকলোতে নাছিল আৰু সেইবাবে কি হৈছিল যে সেই লেতেৰা পথবোৰ কি হৈছিল বিকেম আনইউজেবল মানে হৈছে ব্যৱহাৰ কৰিব নোৱাৰা যে যেতিয়া বৰষুণ দিয়ে তেতিয়া কি হয় অসমৰ বাটপথবোৰ ইমান বেছি লেতেৰা হৈ পৰে যে সিহঁতৰ ব্যৱহাৰযোগ্য হৈ নাথাকে কাৰ বাবে বাই নৰ্মেল কাৰ্ছ সাধাৰণ গাড়ীৰ বাবে সেই বাটপথবোৰ ইমান বেছি লেতেৰা হৈ পৰে বোকাময় হৈ পৰে যে সেয়াৰ ব্যৱহাৰযোগ্য হৈ নাথাকে এণ্ড দ্য জিপ হেড য়েট টু বি ইনভেণ্টেড আৰু জীপ গাড়ী তেতিয়াও আৱিষ্কাৰ হ'বলৈ বাকী অৰ্থাৎ তেতিয়ালৈকে জীপ গাড়ী আৱিষ্কাৰ হোৱাই নাছিল ওৱান্স হুৱেন ট'ৰিং উইথ মাই ফেমিলি অন দ্য নৰ্থ বেংক উই লেফ্ট আৱাৰ ৰিটাৰ্ণ ৰেডাৰ লেট এবাৰ কি হ'ল হুৱেন ট'ৰিং উইথ মাই ফেমিলি অন দ্য নৰ্থ বেংক এবাৰ কি হৈছিল মই মোৰ ফেমিলিৰ সৈতে পৰিয়ালৰ সৈতে নৰ্থ বেংকত উত্তৰ পাৰে আমি ফুৰিবলৈ গৈছিলোঁ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ আৰু তেতিয়া কি হৈছিল উই লেফ্ট আৱাৰ ৰিটাৰ্ণ ৰেডাৰ লেট আমি ঘূৰি আহোঁতে আমাৰ ৰিটাৰ্ণ হওঁতে ৰেডাৰ লেট যথেষ্ট দেৰি হৈছিলে অৰ ৰেডাৰ দ্য মনচুন ব্ৰক ৰেডাৰ আৰ্লি আৰু হয়তো এনেকুৱা হ'ব পাৰে যে মনচুন মানে মৌচুমী বায়ু সেইবাৰ কি হৈছিল ৰেডাৰ আৰ্লি খুব সোনকালে আহিছিল কাৰণ মৌচুমী বায়ুৰ প্ৰভাৱতহে অসমত বৰষুণ হয় এণ্ড অলদো দ্য ৰোডছ ৱেৰ ষ্টিল মটৰেবল আৰু যদিও দ্য ৰোডছ ৱেৰ ষ্টিল মটৰেবল যদিও বাটপথবোৰ কি আছিল এতিয়াও মটৰেবল হৈ আছিল তাৰমানে গাড়ী মটৰ চলাব পৰা হৈ আছিল ড্ৰাইভিং বিকেম ডিষ্টিংক্টলি ডাইচি কিন্তু ড্ৰাইভিং গাড়ী চলোৱা কামটো আছিল কি ডিষ্টিংক্টলি মানে হৈছে স্পষ্টভাৱে ডাইচি মানে হৈছে বিপদজনক ৰিস্কি আৰু কি হৈছিল যে যদিও পথবোৰ মানে গাড়ী মটৰ চলাব পৰা হৈ আছিল মটৰেবল হৈ আছিল কিন্তু গাড়ী চলোৱা কামটো অত্যন্ত বিপদজনক হৈ পৰিছিল Most of the main roads were built on top of embankments. Embankments মানে হৈছে মথাউৰি most of the main roads অধিকাংশ মূল পথে কি কৰা হৈছিল were built on top of embankments মানে মথাউৰিৰ একেবাৰে ওপৰত প্ৰায়বিলাক মূল পথে নিৰ্মাণ কৰা হৈছিল to rise them well above the normal flood level কি কাৰণে সেইদৰে মথাউৰি একেবাৰে ওপৰত বনোৱা হৈছিল যাতে পথবোৰ কি হয় বানপানীৰ যিটো সাধাৰণ লেভেল তাতকৈ ওপৰত থাকে এণ্ড দে ৱেৰ নেৰো আৰু সেই পথবোৰ কেনেকুৱা আছিল নেৰো ঠেক আছিল ছিংগল ট্ৰেক এফেয়াৰ্ছ আৰু ছিংগল ট্ৰেক আছিল তাৰমানে সেইবোৰ পথবোৰ ইমান ঠেক আছিল যে এখন গাড়ীহে এবাৰত যাব পাৰিছিল দ্য ৰুট উই ৱেৰ অন বিকেম ইনক্ৰিজিংলি ক্ৰেজি আৰু সেই পথটো কোনটো পথ উই ৱেৰ অন যিটো পথেৰে আমি আহি আছিলোঁ সেই পথটো কি আছিল বিকেম ইনক্ৰিজিংলি গ্ৰেজি মানে হৈছে পিছল ইনক্ৰিজিংলি মানে বেছিকৈ বাঢ়ি গৈ থকা তাৰমানে আমি অহা পথটো পিছল হৈ গৈ আছিল ওৱান স্কিড লেট টু আনাডাৰ আৰু আমি স্কিড মানে হৈছে পিছল খোৱা আমি এবাৰ ইফালে এবাৰ সিফালে এইদৰে পিছল খাই ৰাস্তাটোত আহি আছিলোঁ এণ্ড ফাইনেলি আৰু শেষত গৈ পেলাই কি হৈছিলগৈ স্লিথাৰ্ড অভাৰ দ্য এজ ইনটু এ পেডি ফিল্ড ছাম 6 feet বিল' দ্য ৰোড আৰু কি হৈছিল এণ্ড ফাইনেলি উই স্লিথাৰ্ড মানে এবাৰ পিছলিৰ তলত পৰা আমি এবাৰ কি হ'ল এবাৰ পিছলিৰ তলত পৰিলোগৈ কেনি পৰিলোঁ অভাৰ দ্য এজ আমি ৰাস্তাৰ দাঁতিয়েদি আমি পিছলিৰ তলত পৰিছিলোঁগৈ ইনটু এ পেডি ফিল্ড মানে হৈছে ধাননি পথাৰ আৰু শেষত গৈ পেলাই আমি কি হৈছিল ৰাস্তাটো ইমান পিছল আছিল যে আমি এবাৰ গৈ শেষত গৈ পেলাই আমি ৰাস্তাৰ দাঁতিয়েদি পিছল খাই তলত ক'ত পৰিলোগৈ ধাননি পথাৰত পৰিলোগৈ আৰু ধাননি পথাৰখন কিমান তলত আছে বুলি কৈছে ছাম 6 feet বিল' দ্য ৰোড মূল পথৰ পৰা 6 ফুট তলত থকা ধাননি পথাৰখনত আমি পৰিলোগৈ পেডি ফিল্ডছ আৰ ডিভাইডেড ইনটু স্মল এনক্ল'জাৰ্ছ আৰু পেডি ফিল্ডবিলাক ধাননি পথাৰবোৰ কি কৰা আছিল ডিভাইডেড হৈ থাকে ভগোৱা হয় স্মল এনক্ল'জাৰ্ছ সৰু ঘেৰ দি পেলাই ধাননি পথাৰবোৰ ভগোৱা হয়
তাৰমানে আমাৰ যিটো পথাৰত আলি দিয়া নহয় জানো হয়নে যে আমি যে পথাৰত আলি দিওঁ সেই আলিটোৰ কথাকে এনক্ল'জাৰ বুলি কোৱা হৈছে যে পথাৰত সেই আলি দিয়া থাকে ঘেৰি দিয়া থাকে সৰু সৰুকৈ বাই ল' বেংকছ ইন অৰ্ডাৰ টু প্ৰিভেণ্ট দ্য ফ্লাড ৱাটাৰ ৰানিং এৱে আৰু সেই আলিবোৰ কিয় দিয়া হয় বুলি কৈছে টু প্ৰিভেণ্ট দ্য ফ্লাড ৱাটাৰ যাতে বানপানীত সোমাই অহা পথাৰলৈ সোমাই অহা পানী যাতে ওলাই নাযায় নট ৰানিং এৱে ওলাই নাযাবৰ কাৰণে কি কৰা হয় এই আলিবোৰ দিয়া হয় এণ্ড উই হেড ওৱান অফ দ্য মষ্ট বাম্পি ৰাইজ আৰু আমি সেইদিনাখন কি হ'বলগীয়া হৈছিল উই হেড ওৱান অফ দ্য মষ্ট বাম্পি মানে হৈছে ঠেকেচা খাই যোৱা জঁপিয়াই যোৱা ৰাস্তা যেতিয়া খুব বেয়া হয় আমি ঠেকেচা নাখাওঁ জানো গাড়ীত গ'লে আৰু তেওঁ কি বুলি কৈছে যে আই হেড ওৱান অফ দ্য মষ্ট বাম্পি মই জীৱনত আটাইতকৈ অন্যতম এটা বেছি ঠেকেচা খোৱা জাৰ্ণি হোৱাৰ মোৰ এক্সপিৰিয়েঞ্চ হৈছিল ৰাইটছ অফ মাই এক্সপিৰিয়েঞ্চ বিফৰ ফাইণ্ডিং এ ৱে বেক অন টু দ্য ৰোড মূল পথ পোৱাৰ আগতে আমি যে ইমান বেছি ঠেকেচা খাই পথাৰৰ আলিৰ ওপৰেদি যেতিয়া গাড়ীখন আহিছিল গাড়ীখন ঠেকেচা খাইছিল হয়নে গতিকে আমি ইমান বেছি ঠেকেচা খাবলগীয়া হৈছিল যে মোৰ জীৱনৰ এইটো অন্যতম এটা অত্যন্ত ঠেকেচা খোৱা অভিজ্ঞতা হৈছিল At the start of our travels, before the rains broke, the roads had been so dry that the surface was almost invisible under a cloud of dust. At the start of our travels, আমাৰ যাত্ৰাৰ আৰম্ভণিতে before the rains broke, সেই বৰষুণজাক অহাৰ আগত কি হৈছিল the roads had been so dry, ৰাস্তাবোৰ ইমান বেছি শুকান আছিল ড্ৰাই মানে শুকান যে that the surface was almost invisible. Surface মানে হৈছে সন্মুখ ভাগ ওপৰৰ ভাগটো আৰু ৰাস্তাৰ ওপৰৰ ভাগটো কি হৈছিল ৱাজ অলমষ্ট প্ৰায় ইনভিজিবল অদৃশ্য হৈ আছিল নেদেখা হৈ আছিল আণ্ডাৰ এ ক্লাউড অফ ডাষ্ট ক্লাউড মানে হৈছে ডাৱৰ ডাষ্ট মানে হৈছে ধূলি যে ৰাস্তাটোত ইমান বেছি ধূলি আছিল যে সিহঁতক ডাৱৰৰ দৰে দেখা গৈছিল আৰু সেই ধূলি ডাৱৰৰ বাবে কি হৈছিল ৰাস্তাটো প্ৰায় অদৃশ্য প্ৰায় হৈ আছিল নেদেখা যেন হৈ আছিল ড্ৰাইভিং ৱাজ ডিফিকাল্ট আৰু এনে পৰিস্থিতিত কি হৈছিল ড্ৰাইভিং কৰাটো আছিল ডিফিকাল্ট মানে হৈছে কঠিন বা জটিল এণ্ড ওৱান্স ডেষ্টিনেশ্যন আনচাৰ্টেইন আৰু মানুহৰ যি লক্ষ্যস্থান ডেষ্টিনেশ্যন সি কি হৈছিল আনচাৰ্টেইন অনিশ্চিত হৈ পৰিছিল অৰ্থাৎ ইমান বেছি ধূলি আছিল ৰাস্তাটোত যে যেতিয়া কোনো মানুহ তাক সেইফালে গাড়ী লৈ গৈছিল তেওঁলোকে কোনফালে যাব ৱাদি নোপোৱা অৱস্থা এটা হৈছিল ৰাস্তাটো নেদেখা হৈ পৰিছিল আৰু সেইবাবে কি কৰিছিল তেওঁলোকৰ যাত্ৰা অনিশ্চিত হৈ পৰিছিল লক্ষ্যস্থান অনিশ্চিত হৈ পৰিছিল এট ওৱান প্লেচ এঠাইত কি হৈছিল ৰোড ৱৰ্ক হেড বিন ইন প্ৰগ্ৰেছ এটা পথৰ মেৰামতিৰ কাম চলি আছিল এণ্ড ওৱান অফ দ্য ফেভৰেট হেজাৰ্ড অফ ৰোড ৱৰ্কাৰ্ছ আৰু তেতিয়া কি হৈছিল এই ৰোড ৱৰ্কাৰ্ছ মানে হৈছে ৰাস্তাত কাম কৰা মানুহ তেওঁলোকৰ এটা ফেভৰেট হেজাৰ্ড আছিল ফেভৰেট হেজাৰ্ড মানে কি হৈছে কি এইটো আচলতে বিদ্ৰোহ কৰি কোৱা হৈছে হেজাৰ্ড মানে হৈছে বিপদ যে সেই ৰাস্তাত কাম কৰা মানুহবিলাকৰ এটা প্ৰিয় বিপদ তেওঁলোকে জাপি দিছিল সেইটো আছিল কি ৰেম্প তেওঁলোকে ৰাস্তাত এটা ৰেম্প পাতি থৈছিল বা ৰেম্প বহুৱাই ৰাখিছিল ৰেম্পটো আমি ক'ব পাৰোঁ এ কাইণ্ড অফ প্লেটফৰ্ম লে কনচিল্ড ফ্ৰম চাইট আণ্ডাৰ দ্য ডাষ্ট ক্লাউড আৰু সেই ৰেম্পটো কেনেকৈ আছিল বুলি কৈছে লে কনচিল্ড পৰি আছিল কনচিল্ড লুকাই থকা নেদেখাকৈ পৰি আছিল ফ্ৰম চাইট আণ্ডাৰ দ্য ডাষ্ট ক্লাউড চকুৰ দৃষ্টিৰ পৰা নেদেখাকৈ পৰি আছিল আণ্ডাৰ দ্য ডাষ্ট ক্লাউড কাৰণ ইমান বেছি ধূলি আছিল ধূলিৰ বাবে কি হৈছিল সেই ৰেম্পটো চকুৰে নেদেখাকৈ লুকাই থকা অৱস্থাতে পৰি আছিল ন' ৱাৰ্ণিং চাইনছ ৱেৰ ইন ইউজ কোনো ৱাৰ্ণিং থকা কোনো চাইনবোৰ্ড ইউজ কৰা হোৱা নাছিল লগোৱা হোৱা নাছিল অৰ ইফ দে ৱেৰ নট ভিজিবল আৰু ইফ দে ৱেৰ যদি তাত লগোৱা হৈছিলোঁ দে ৱেৰ নট ভিজিবল সিহঁতো দেখিব পৰা অৱস্থাত নাছিল নৰ ৱাজ দিছ ওৱান অফ দ্য পিউনি ৰেম্পছ ইউজুৱেলি এনকাউণ্টাৰ্ড ইন চিভিলাইজড কাণ্ট্ৰিজ আৰু কি হৈছিল নৰ ৱাজ দ্য ওৱান অফ দ্য পিউনি ৰেম্পছ পিউনি মানে হৈছে সৰু আৰু ৰেম্পটো কি আছিল যিটো ৰেম্প তেওঁলোকে ৰাস্তাত লগাইছিল সেই ৰেম্পটো ইমান বেছি সৰু নাছিল যেনেকুৱা ইউজুৱেলি এনকাউণ্টাৰ্ড ইন চিভিলাইজড কাণ্ট্ৰি মানে হৈছে উন্নত দেশবিলাকত কি কৰা হয় পথ মেৰামতিৰ সময়ত তেওঁলোকে যিটো ৰেম্প ব্যৱহাৰ কৰে সেইটো সৰু ৰেম্প ব্যৱহাৰ কৰে তাৰ ফলত যাত্ৰীৰ অসুবিধা নহয় কিন্তু অসমত তেওঁলোকে যেতিয়া অসমৰ পথত যাত্ৰা কৰিছিল সেই পথ নিৰ্মাণ কৰি থাকোঁতে বা মেৰামতি কৰি থাকোঁতে যিটো ৰেম্প পথত কাম কৰা মানুহবিলাকে ব্যৱহাৰ কৰিছিল সেই ৰেম্পটো ইমান সৰু নাছিল উন্নত দেশবোৰৰ দৰে ই কিমান ডাঙৰ আছিল বুলি কৈছে বাট এ ষ্টেপ এবাউট 6 ইঞ্চেছ হাই সেই ৰেম্পটোৰ উচ্চতা আছিল প্ৰায় 6 ইঞ্চি অৰ্থাৎ প্ৰায় আধা ফুট নিডলেছ টু চে কোৱাৰ প্ৰয়োজন নাই দ্য ইম্পেক্ট তাৰ ফলটো ৱেন উই হিট ইট ৱাজ কনচিডাৰেবল আমি যেতিয়া আৰু এইটো কথা কোৱাৰ প্ৰয়োজন নাই যে আমি যেতিয়া সেই ৰেম্পটোত খুন্দা মাৰিছিলোঁ তাৰ ফলত আমাৰ কি হৈছিল যথেষ্ট বিস্তৰ ক্ষতি হৈছিল এজ দ্য কাৰ ৱাজ কেৰিং মাই ৱাইফ আৰু কাৰখনত কোন আছিল মাই ৱাইফ মোৰ পত্নী আছিল মাইছেল্ফ মই নিজে আছিলোঁ দ্য বেবী আমাৰ বেবীটো আছিল এণ্ড হাৰ আয়া আৰু তাৰ আয়াগৰাকী বা ধাইগৰাকী আছিল আৱাৰ ছাৰ্ভেণ্টছ আমাৰ কাম কৰা মানুহবোৰ আছিল এণ্ড
দ্য ইউজুৱেল মাছ অফ কেম্প ইকুইপমেণ্টছ আৰু সাধাৰণতে কেম্পত ব্যৱহাৰ কৰা সা সঁজুলি বা সামগ্ৰীবোৰ আছিল কাৰণ তেতিয়া কোনোবা ঠাইলৈ গ'লে কি হৈছিল অসমত তেতিয়া আজিৰ দৰে লজ হোটেল বা ৰিজৰ্ট এভেইলেবল নাছিল হয়নে গতিকে তেওঁলোক যেতিয়া কৰিবলৈ যায় শিবিৰ পাতি থাকিবলগীয়া হয় আৰু শিবিৰৰ সামগ্ৰীবোৰ বা সা সঁজুলিবোৰ তেওঁলোকৰ লগত লৈ যাব লাগে আৰু সেই ঘটনাটো হোৱাৰ সময়ত কি হৈছিল গাড়ীখনৰ ভিতৰত বহুতখিনি মানুহ আছিল আৰু কি আছিল লগতে সেই শিবিৰৰ সা সঁজুলিবোৰো আছিল It says much for the motor engineers of those days. It says আৰু কোৱা হয় কি কোৱা হয় much for the motor engineers of those days. সেই সময়ৰ মটৰ ইঞ্জিনিয়াৰবিলাকৰ বিষয়ে খুব ভালকৈ কোৱা হয় খুব বেছিকৈ কোৱা হয় প্ৰশংসা কৰা হয় কি বুলি কিয় যে not a single spring was broken. এডাল single spring গাড়ীৰ এডাল স্প্ৰিং পৰ্যন্ত ভঙা নাছিল on either of these occasions. এই দুইটা ঘটনাত কাৰণ সেইদিনাখন সেই যাত্ৰাত তেওঁলোক যেতিয়া ওলাইছিল তেওঁলোকৰ দুটা দুৰ্ঘটনা হৈছিল প্ৰথমবাৰ তেওঁলোকে ৰেম্পত গৈ খুন্দা মাৰিছিল দ্বিতীয়বাৰ বোকাৰ বাবে তেওঁলোকৰ গাড়ীখন ধাননি পথাৰত পৰি গৈছিল আৰু এই দুয়োটা ঘটনাতে কি হৈছিল গাড়ীখনৰ তেওঁলোকৰ এডাল স্প্ৰিং পৰ্যন্ত ভঙা নাছিল প্ৰবেবলি সম্ভৱতঃ দ্য ফেক্ট ডেট কাৰণটো আছিল কি আচল কথাটো আছিল কি ডেট উই ৱেৰ পেক্ড আমি পেক হৈ আছিলোঁ আমি খুব ঠেলা হেঁচাকৈ বহি আছিলোঁ আমি মানে মুঠা হৈ আছিলোঁ লাইক চাৰ্ডাইন হৈছে এবিধ মাছ আমি চাৰ্ডাইন মাছৰ দৰে চাৰ্ডাইন মাছবোৰ এনেকুৱা সিহঁতে শ মাছ হাজাৰ মাছ কি হয় সিহঁতে একেলগে থুপ খাই থাকে হেঁচা খাই থাকে আৰু আমি মানুহবিলাক একেবাৰে ইমান হেঁচা ঠেলাকৈ আছিলোঁ আৰু সেইবাবে হয়তো কি হৈছিল দ্য কাৰ ছেভড আৱাৰ বনছ সেইকাৰণে কি হৈছিল কাৰখনে আমাৰ কি কৰিছিল ৰক্ষা কৰিছিল আমাৰ বনছ মানে হৈছে হাড় বা হাড়দি আৰু ইমান ডাঙৰ দুটা এক্সিডেণ্ট হোৱাৰ পিছতো কি হৈছিল কাৰখনত আমাৰ কাৰো এডাল হাড় পৰ্যন্ত ভঙা নাছিল তাৰ কাৰণটো এইটোৱে হ'ব যে আমি গোটেই মানুহবোৰ সকলো সামগ্ৰীসহ খুব হেঁচা খাই বহি গৈছিলোঁ দ্য চাউথ বেংক ৱাজ মোৰ হোমলি ডিষ্টেঞ্চেছ ৱেৰ লেছ এণ্ড দ্য টেৰেইন স্মলাৰ দক্ষিণ পাৰটো আছিল কি বেছি ঘৰুৱা ডিষ্টেঞ্চেছ ৱেৰ লেছ ইয়াৰ দূৰত্ববোৰ কম আছিল আৰু এণ্ড দ্য টেৰেইন মানে হৈছে ভূখণ্ড যি স্মলাৰ সৰু আছিল আমাৰ মনত আছে নে তোমালোকৰ যে উত্তৰ পাৰটো কি আছিল বিশাল ভূখণ্ড আছিল ব্ৰহ্মপুত্ৰৰ বালিচৰৰ পৰা এই হিমালয়ৰ পাদদেশলৈকে বিস্তৃত হৈ আছিল তাৰ তুলনাত দক্ষিণ পাৰটো আছিল সৰু দ্য ৰিজাৰ্ভ ফৰেষ্ট ৱেৰ মষ্টলি ইন ওৱান ব্লক আৰু যিবিলাক ৰিজাৰ্ভ ফৰেষ্ট আছিল সংৰক্ষিত বনাঞ্চল আছিল এইবোৰ আছিল এটা ব্লকতে আছিল ইট ৱাজ এ কাণ্ট্ৰি অফ ল' হিলছ এণ্ড ভেলিজ আৰু দক্ষিণ পাৰটো কি আছিল সৰু পাহাৰ আৰু উপত্যকা হিল মানে হৈছে পাহাৰ আৰু ভেলি মানে হৈছে উপত্যকা ল' হিল মানে চাপৰ পাহাৰ আৰু উপত্যকা দ্য ট্ৰিজ ইণ্টাৰস্পাৰ্ছ মানে সিঁচৰিত হৈ থকা উইথ ভিলেজেছ এণ্ড কাল্টিভেশ্যন গছবিলাক ক'ত আছিল গাঁও খেতিপথাৰ সকলোতে সিঁচৰিত হৈ আছিল এণ্ড দ্য ফৰেষ্ট ইট চেল্ফ মষ্টলি অফ ছাল আৰু ইয়াৰ অৰণ্যবোৰ কিহৰ আছিল বেছিকৈ ইয়াত শাল গছ পোৱা গৈছিল মেড মোৰ দ্য কেৰেক্টাৰ অফ ইংলিছ উডলেণ্ড আৰু শাল গছবোৰ কেনেকুৱা আছিল বুলি কৈছে ইংলেণ্ডৰ উডলেণ্ড গছৰ সৈতে ইয়াৰ মিল আছিল টু কমফৰ্টেবল ফৰেষ্ট বাংলোজ চাৰ্ভড আৱাৰ নিডছ টু কমফৰ্টেবল ফৰেষ্ট বাংলোজ দুটা আৰামদায়ক ফৰেষ্ট বাংলো মানে বন বিভাগৰ বাংলোই কি কৰিছিল চাৰ্ভড আৱাৰ নিড আমাৰ প্ৰয়োজন পূৰণ কৰিছিল ওৱান এট কুলচি ৱাজ ডিলাইটফুলি চিটুৱেটেড অন এ উডেড স্পাৰ এবভ দ্য ৰিভাৰ ইয়াৰ এটা ক'ত আছিলে কুলচিত আছিলে আৰু কুলচিত থকা ঘৰটো কেনেকুৱা আছিলে বুলি কৈছে যিটো বাংলো ৱাজ ডিলাইটফুলি চিটুৱেটেড অন এ উডেড স্পাৰ এবভ দ্য ৰিভাৰ নদীপৃষ্ঠৰ ওপৰত কাঠৰ স্পাৰৰ ওপৰত কুলচিত থকা বাংলোটো আছিল আৰু আনটো ক'ত আছিলে দ্য আদাৰ ৰাজাপাৰা ইন এ ক্লিয়াৰিং would have been equally charming if it had not been for the bats which lived in the roof আৰু আনটো আছিলে ৰজাপাৰাত আৰু ইন এ ক্লিয়াৰিং এটা এক মুকলি ঠাইত আছিলে বাংলোটো would have been equally charming সেই ৰাজাপাৰাত থকা বাংলোটো সমানেই চাৰ্মিং ধুনীয়া হ'লহেঁতেন যদিহে ইফ কি হ'লহেঁতেন ইট হেড নট বিন ফৰ দ্য বেটছ যদিহে তাত বেট মানে হৈছে বাদুলি যদিহে তাত বাদুলিবোৰ নাথাকিলেহেঁতেন হুইচ লিভড ইন দ্য ৰুফ যিবোৰ বাদুলি কি কৰিছিল ঘৰটোৰ বাংলোটোৰ ৰুফ মানে হৈছে ছালত বা ঘৰৰ ওপৰত বাস কৰিছিল দেয়াৰ ড্ৰপিংছ ৱেৰ এ কনষ্টেণ্ট ৰিমাইণ্ডাৰ অফ দেয়াৰ প্ৰেজেঞ্চ দেয়াৰ ড্ৰপিংছ সিহঁতে যে নামেহি সিহঁত যে পৰেহি তেতিয়া শব্দ হয় আৰু এইটো কি কৰে ৱেৰ এ কনষ্টেণ্ট ৰিমাইণ্ডাৰ অফ দেয়াৰ প্ৰেজেঞ্চ সিহঁতে যে ড্ৰপ কৰেহি সিহঁতে যে নামেহি নামাটোৱে আমাক কি কৰিছিল বাৰে সিহঁতৰ উপস্থিতিটোৰ কথা মনত পেলাই দিছিল মানে অলপ ডিষ্টাৰ্বিং আছিল
and the first smell মানে ভেকুৰা গোন্ধ টেঙা গোন্ধ first smell of bed was ever with us আৰু এই বাদুলিবিলাকৰ গাৰ পৰা ওলোৱা সেই ভেকুৰা গোন্ধ টেঙা গোন্ধটো সদায় আমাৰ লগত আছিল larger but less smelly were the huge fruit eating birds তাত আন এটা প্ৰজাতিৰ বাদুলিও আছিল সেইটো কেনেকুৱা আছিল বুলি কৈছে larger আকাৰত ডাঙৰ আছিল but less smelly তাৰ গোন্ধটো কম আছিল where the huge fruit eating birds সেইটো হৈছে ডাঙৰ আকাৰৰ fruit eating তাৰমানে ফলমূল খোৱা বাদুলি with a wingspan of 5 feet আৰু তাৰ তাৰ পাখিৰ দৈৰ্ঘ্য কিমান আছিল 5 ফুট which lived in a tree outside the bungalow আৰু সেই ডাঙৰ আকাৰৰ বাদুলিবিলাক ক'ত বাস কৰিছিল outside the bungalow হিহঁতে বাংলোটোৰ বাহিৰত বাস কৰিছিল and issued forth at dusk in search of food and issued forth ওলাই আহিছিল কেতিয়া at dusk মানে হৈছে সন্ধিয়া in search of food সন্ধিয়া হোৱাৰ লগে লগে হিহঁতে কি কৰিছিল খাদ্যৰ সন্ধানত ওলাই আহিছিল a strange host of ghostly shapes gliding through the air on silent wings a strange host of ghostly shapes আৰু এটা strange আচৰিত ধৰণৰ প্ৰাণী of ghostly shapes ghostly মানে ভূতৰ দৰে আকৃতিৰ gliding মানে হৈছে আলাহটো উৰি ফুৰা through the air in silent wings আৰু সি কি কৰিছিল সন্ধিয়া ওলাইছিল আৰু তাৰ ভূতৰ দৰে আকৃতিটো লৈ পেলাই কি কৰিছিল নিশব্দে সি বতাহত উৰি ফুৰিছিল ক্লোজ দ্য বাংলো আৰু বাংলোটোৰ কাষতে কি আছিল was a large bill এখন ডাঙৰ বিল আছিল where an earthquake had once lowered the surface আৰু বিলখন কেনেকৈ হৈছিল বুলি কৈছে where an earthquake মানে হৈছে ভূমিকম্প এবাৰ এটা ভূমিকম্প কি কৰিছিল had once lowered the surface এই ভূখণ্ডৰ ওপৰত তাৰমানে এসময়ত এই বিলখন কেনেকৈ হ'ল বুলি কৈছে যে এবাৰ এটা ভূমিকম্প আহিছিল আৰু ভূমিকম্পত কি হৈছিল lowered the surface ইয়াৰ যিখিনি মাটিখিনি lowered তললৈ নমাই দিছিল and the land became inundated with water আৰু মাটিখিনি তললৈ নামি গৈছিল আৰু সেই মাটিখিনি কি হৈছিল inundated পানীৰে বুৰ গৈছিল ভৰি পৰিছিল with water it was an airy spot আৰু এই জায়গাটো কি আছিল স্পট মানে হৈছে ঠাই সেই ঠাইটো আছিল ভয় লগা airy মানে হৈছে ভয় লগা where tree skeleton still rose out of the water কিয় ভয় লগা আছিল বুলি কৈছে যে tree skeleton মানে হৈছে জকা গছৰ জকাবোৰ কাৰণ যেহেতু এই ঠাইখিনি আগতে বিল নাছিল সমতল ভূমি আছিল আৰু ভূমিকম্পৰ ফলত কি হৈছিল সি তললৈ নামি গৈছিল আৰু এখন বিলৰ সৃষ্টি হৈছিল কিন্তু এতিয়াও সেই তাত থকা গছবোৰ মৰি গৈছিল কিন্তু তাৰ জকাবোৰ এতিয়াও পানীৰ ওপৰলৈ ওলাই আছিল আৰু সেইটো দৃশ্য ভয় লগা আছিল বুলি কৈছে rose out of the water a reminder that it had once been dry land আৰু এই যে গছৰ আগবিলাক যে পানীৰ ওপৰলৈ ওলাই আছিল ই a reminder সি আমাক মনত পেলাই দিছিল that it had once been a dry land যে এসময়ত এই ঠাইখিনি বিল নাছিল ইয়াৰ পৰিৱৰ্তে এইটো পুৰা শুকান ঠাই আছিল in spite of its somehow macabre association however Rajapara was a pleasant place to work in কি কৈছে somewhat macabre মানে হৈছে ভয় লগা association মানে হৈছে সংগ যদিও কি আছিল ইয়াৰ কিছুমান সংগ ভয় লগা আছিল যেনেদৰে ইয়াত বাদুলি আদি বস্তু আছিল যিবোৰ কাৰণে পৰিৱেশটো কিছু ভয় লগা আছিল বুলি লেখকে ইতিমধ্যে কৈছে আৰু ইয়াৰ সত্ত্বেও কি হৈছিল ৰাজাপাৰা was a pleasant place to work in যদি পৰিৱেশটো কিছু ভয় লগা আছিল কিন্তু ৰাজাপাৰা কাম কৰাৰ কাৰণে ধুনীয়া ঠাই আছিল and the paddy fields where the jungle full cleaned the grain after harvest আৰু paddy fields যিবোৰ ধাননি পথাৰ আছিল ধাননি পথাৰবোৰত কি হৈছিল where the jungle full gleaned the grain after harvest মানে হৈছে শস্য দাই নিয়া বা কাটি নিয়া যে শস্য কাটি নিয়াৰ পিছত কি হয় যিবিলাক গ্ৰেইন মানে হৈছে শস্য যিবোৰ শস্য থাকি যায় সেই শস্যবোৰ কি কৰে বনৰীয়া চৰাইবিলাকে আহি গ্লিন্ড সিহঁতে বুটলি খাবলৈ আহে and sometimes আৰু কেতিয়াবা সিহঁতে কি কৰে found their way into the pot আৰু কেতিয়াবা সিহঁতে কি কৰে এই চৰাই খেদিবৰ কাৰণে যিটো পাত্ৰ ৰাখা হয় পথাৰত সেই পাত্ৰটোত সিহঁতে গৈ বহে cheerful sunny and open spaces আৰু কি আছিল বুলি কৈছে cheerful আনন্দময় আছিল sunny ৰৌদ্ৰোজ্জ্বল আছিল আৰু মুকলি ঠাই আছিল but Kulchi was my favorite যদিও ৰাজাপাৰা বেয়া নাছিল সুন্দৰ ঠাই আছিল কিন্তু মোৰ প্ৰিয় ফেভাৰিট আছিল Kulchi The bungalow was surrounded by teak plantations আৰু Kulchi যিটো বাংলো আছিল বাংলো সাৰাউণ্ডেড আছিল আৱৰি আছিল কিহেৰে টিক প্লেণ্টেশ্যন মানে হৈছে চেগুন গছ planted some 60 years before আৰু এই চেগুনবোৰ প্ৰায় 60 বছৰ পূৰ্বে প্লান্ট কৰা হৈছিল ৰোৱা হৈছিল and now almost mature আৰু এতিয়া সেই গছবোৰ কি হৈছিল প্ৰায় পুৰঠ হৈছিল mature মানে পুৰঠ in fact আচলতে growth in the Assam climate
অসমৰ যি পৰিৱেশ, এই অসমৰ পৰিৱেশত যিটো গ্ৰ'থ, ইয়াৰ বাঢ়নটো ৱাজ টু ৰেপিড, খুব খৰকৈ বাঢ়ে, টু প্ৰডিউচ ফাৰ্ষ্ট ক্লাছ টিক, আৰু সেইকাৰণে কি হয়, খুব কম সময়ত অসমত বৰ উন্নতমানৰ চেগুন উৎপাদন হয় বা উৎপন্ন হয়। ফাৰ্ষ্ট ক্লাছ টিক এণ্ড দ্য লোকেল ভেৰাইটি, আৰু অসমৰ যিটো লোকেল প্ৰজাতি আছিল, থলুৱা প্ৰজাতিৰ যিটো চেগুন আছিল, দ' এ ইউজফুল ফাৰ্নিচাৰ উড মানে ফাৰ্নিচাৰৰ বাবে, ঘৰুৱা আচবাবৰ কাৰণে যদিও কি হয় ভাল আছিল, ইউজফুল আছিল, ৱাজ নেভাৰ আপ টু বাৰ্মাৰ ষ্টেণ্ডাৰ্ডছ, কিন্তু বাৰ্মাৰ যি চেগুন, সেই চেগুনৰ মানদণ্ডৰ নাছিল, বাৰ্মাৰ চেগুনটো ইয়াতকৈ বেছি ভাল আছিল। ক্ল'জ বাই ৱাজ এ ৰাবাৰ প্লেণ্টেশ্যন, আৰু সেই বাংলোটোৰ কাষতে কি আছিল, ৰাবাৰ প্লেণ্টেশ্যন আছিল, ৰাবাৰ গছৰ বাগান আছিল বা খেতি আছিল, ফিকাছ ইলাষ্টিকা হৈছে ৰাবাৰ গছৰ এটা প্ৰজাতি, বাট ন' টেপিং হেড টেকেন প্লেচ, কিন্তু যদিও ৰবৰ বাগান এখন আছিল, কিন্তু তাত টেপিং কৰা হোৱা নাছিল। টেপিং মানে হৈছে কি, ৰবৰ গছৰ পৰা যিটো আঠা উলিওৱা হয়, কাৰণ সেই ৰবৰ গছৰ আঠাটোৰেহে ৰবৰ বনোৱা হয় বা উৎপাদন কৰা হয়, কিন্তু কেইবাবছৰ ধৰি পেলাই কি কৰা হৈছিল, সেই গছবোৰত টেপিং কৰা হোৱা নাছিল বা গছবোৰৰ পৰা আঠা উলিওৱা হোৱা নাছিল। চিন্স ইণ্ডিয়ান ৰাবাৰ ৱাজ ন' লংগাৰ এবল টু কম্পিট উইথ পাৰা ৰাবাৰ কমাৰ্চিয়েলি, ইয়াৰ কাৰণটো কি আছিল, ইণ্ডিয়ান ৰাবাৰ ৱাজ ন' লংগাৰ এবল টু কম্পিট মানে প্ৰতিযোগিতা কৰা, কম্পিটিশ্যন কৰা, আৰু অসমত বা ইণ্ডিয়াৰ যিটো ৰাবাৰ আছিল, ভাৰতৰ ৰাবাৰটো কি কৰিছিল, কম্পিটিশ্যন কৰিব পৰা নাছিল বা প্ৰতিযোগিতাত ফেৰ মাৰিব পৰা নাছিল, কাৰ সৈতে, উইথ পাৰা ৰাবাৰ কমাৰ্চিয়েলি, যিবিলাক পাৰা ৰাবাৰ আছিল, পাৰা ৰাবাৰৰ সৈতে কমাৰ্চিয়েলি মানে ব্যৱসায়িকভাৱে সিহঁতে ভাৰতীয় ৰাবাৰে ফেৰ মাৰিব পৰা নাছিল, আৰু সেইবাবে হয়তো কি কৰা হৈছিল, সেই ৰবৰ বাগানখনৰ পৰা ৰবৰ টেপিং কৰা হোৱা নাছিল। ফিকাছ ইলাষ্টিকা বিলংছ টু ফিগ ফেমিলি, আৰু এই ফিকাছ ইলাষ্টিকা যিটো প্ৰজাতি, ই হৈছে ফিগ ফেমিলিৰ এটা অংশ, অফ হুইচ ছেভাৰেল স্পেচিছ আৰ ফাউণ্ড ইন আছাম, আৰু এই প্ৰজাতিৰ মানে এইবিধ ফিগ ফেমিলিৰ ভালেকেইটা প্ৰজাতি অসমত পোৱা যায়, উপলব্ধ হয়। চাম গ্ৰ' টু এন ইমেন্স চাইজ, ইয়াৰে কিছুমান কি হয়, গ্ৰ' বাঢ়ে, টু এন ইমেন্স চাইজ, ইমেন্স মানে হৈছে ডাঙৰ, চাইজ মানে হৈছে আকাৰ, আৰু কি হৈছে ইয়াৰে কিছুমান গছ বহুত ডাঙৰলৈকে হয়, বৃহৎ আকাৰৰ হয়। হেভিং ষ্টাৰ্টেড লাইফ এজ ক্লাইম্বিং এপিফাইটছ অন আদাৰ ট্ৰিজ, আৰু ইহঁত কেনেকৈ বাঢ়ে বুলি কৈছে, হেভিং ষ্টাৰ্টেড লাইফ, সিহঁতৰ জীৱনটো কেনেকৈ আৰম্ভ হয়, এজ ক্লাইম্বিং এপিফাইটছ, ক্লাইম্বিং মানে বগাই যোৱা, এপিফাইট মানে হৈছে পৰজীৱী, সিহঁতে প্ৰথমতে জীৱনটো কেনেকৈ আৰম্ভ কৰে, পৰজীৱী হিচাপে সিহঁতে আন গছৰ ওপৰত জীৱনটো আৰম্ভ কৰে, বগাই পেলাই, ইভেঞ্চুৱেলি, আৰু কি হয়, লাহে লাহে দ্য হোষ্ট ট্ৰী বিকাম কমপ্লিটলি এনগেজড, আৰু যিজোপা হোষ্ট ট্ৰী, যিজোপা ইয়াৰ মূল গছজোপা কি হয়, বিকমছ কমপ্লিটলি এনগেজড, সেই মূল গছজোপা সম্পূৰ্ণৰূপে কি হৈ পৰে, ইহঁতে আৱৰি ধৰে এই পৰজীৱী গছজোপাই, বাই দ্য ফিকাছ হুইচ ফৰ্মছ এ স্মুথ বাৰ্ক এৰাউণ্ড ইট, আৰু ই কি কৰে, সেই যিজোপা মূল গছ তাৰ চাৰিওফালে স্মুথ বাৰ্ক, তাৰমানে এটা মিহি বাকলিৰে আৱৰি ধৰে। দ্য হোষ্ট ডাইজ, আৰু শেষৰ ফালে কি হয়গৈ, দ্য হোষ্ট যিজোপা মূল গছ আছিল, সেই মূল গছজোপা ডাইজ মৰি যায়, এণ্ড দ্য এপিফাইটছ এপিফাইট টেক্স অভাৰ, আৰু যিজোপা কি এপিফাইটছ পৰজীৱী গছ যিজোপা আছিলে, সিয়ে ইয়াৰ ঠাই অধিকাৰ কৰি লয়। চাম লাইক বানিয়ান, আৰু ইয়াৰ কিছুমান গছ যিদৰে বৰগছৰ ক্ষেত্ৰত কি হয়, চেণ্ট ডাউন এৰিয়েল ৰুটছ, তোমালোকে এইবিলাক দেখিছা আমাৰ অসমৰ দেখি থকা দৃশ্য এইবোৰ, যে চেণ্ট ডাউন এৰিয়েল ৰুটছ, আৰু বৰগছবিলাকে কি কৰে, চেণ্ট ডাউন, সিহঁতে তললৈ নমাই দিয়ে, এৰিয়েল ৰুটছ, সিহঁতৰ যিবোৰ শিপাবোৰ বতাহতে সিহঁতে কি কৰে, তললৈ নমাই দিয়ে, ফ্ৰম দেয়াৰ ব্ৰাঞ্চেছ, সিহঁতৰ ডালবোৰৰ পৰা কি কৰা হয়, শিপাবোৰ তললৈ নামি আহে, হুইচ হেল্প টু বাট্ৰেছ মানে হৈছে ঠেকা দিয়া বা ঢোকা দিয়া, ছাপৰ্ট দিয়া, আৰু সিহঁতে কি কৰে, সেই নামি অহা শিপাবোৰে ডালৰ পৰা যিবোৰ শিপা নামি আহে, সেই শিপাবোৰে কি কৰে, ইয়াত ঠেকাৰ দৰে কাম কৰে, দ্য হিউজ বাৰ্ক অফ দ্য ট্ৰী, কাৰণ গছজোপা যিহেতু বহুত ডাঙৰ হয়, আৰু ইয়াৰ সেই প্ৰকাণ্ড গছজোপাক সিহঁতে ঠেকা দি ৰখাত এই নামি অহা শিপাবোৰে ঠেকাৰ দৰে বা ঢোকাৰ দৰে সিহঁতে সহায় কৰে বা ছাপৰ্ট কৰে। ছাত্ৰ ছাত্ৰীসকল, এইটোৱে আছিল মূল পাঠটো, আমাৰ সম্পূৰ্ণ আলোচনা মেমৰিজ অফ চটা চাহিব। আমি আশা কৰিছোঁ পাঠটো তোমালোকে ভালদৰে যদি ভিডিঅ'টো চোৱা, পাঠটো বুজি পোৱাত তোমালোকৰ সহায় হ'ব, আৰু তোমালোকৰ যদি এতিয়াও কিবা সমস্যা আছে, বুজি পোৱাত কিবা অসুবিধা আছে, আৰু অন্য তোমালোকৰ কিবা নিড আছে, তোমালোকে কমেণ্ট কৰিবা, আৰু কথাখিনি আমাক ভালদৰে জনাবা। আজিলৈ ইমানেই, ধন্যবাদ।